আজি আমাৰ টপিকটো কি ললো একাউন্টিং ফৰ কোম্পানী বেকিলত ইয়াত কি লিখা আছে ইস্যু অফ শেয়াৰ ইয়াত আমাৰ চোৱা একাউন্টিং মিনিংটো গম পাও আমি গম পাও না কি আছিল একাউন্টিং মিনিং কি আছিল একাউন্টিং যদি আমি ইকুৱেশ্যনত চাও কিহত চাও ইকুৱেশ্যনত চাবলৈ গ'লে প্ৰথমত কি থাকে আমাৰ বুক কিপিং থাকে কি থাকে বুক কিপিং ফাৰ্স্ট উইল বি বুক কিপিং তাৰ পিছত কি থাকিব প্লাস প্ৰিপাৰেচন অফ কি আছিল ফাইনান্সিয়েল স্টেটমেন্ট কি আছিল ফাইনান্সিয়েল স্টেটমেন্ট প্ৰিপাৰেচন অফ ফাইনান্সিয়েল স্টেটমেন্ট আছিল প্লাস আৰু কি আছিল ইন্টাৰপ্ৰিটেচন অফ financial facts and figures क्या था फाइनेंशियल फैक्ट्स एंड फिगर्स अकाउंटिंग मींस बुक कीपिंग उसके साथ प्रिपरेशन ऑफ फाइनेंशियल स्टेटमेंट नेक्स्ट इंटरप्रिटेशन ऑफ द फाइनेंशियल फैक्ट्स एंड फिगर सारा कुछ मिला के क्या होता है अकाउंटिंग है ना तो अकाउंटिंग मतलब तो पता है तार पिছত কি আছিল কোম্পানী আছিল কি আছিল কোম্পানী কি আছিল কোম্পানী কালি সোয়া নোট লিখাইছিল তোমালোকৰ ভিডিও মাৰি আছিল পিডিএফত আছিল কি আছিল কোম্পানী কি আছিল পিডিএফত যোৱা পিডিএফ মোবাইলত হাইড কৰি দিছো आर्टिफिशियल पर्सन क्रिएटेड बाय लॉ কোম্পানী কি আছিল ইজ আ আৰ্টিফিশিয়াল পারসন কি আছিল आर्टिफिशियल पर्सन নোট চোৱা কোম্পানী ইজ এন আৰ্টিফিশিয়াল পারসন কি আছিল ইজ এন আৰ্টিফিশিয়াল পারসন ক্রিয়েটেড বাই ল আছিল কমা হ্যাভিং সেপারেট এন্টিটি উইথ এ পারপিচুয়াল সাকসেশন এন্ড কমন সিল আছিল তো এটা আমাৰ কি আছিল কোম্পানী আছিল এতিয়া আমাৰ নেক্সট আহিলে শেয়াৰ কি আহিলে শেয়াৰ ইয়াত এটা বস্তু আছে আকৌ চোৱা ইস্যু এটো মিনিং বুজি পালো এটি ইস্যু মানে কি গম পাব লাগিব কোম্পানী ক্ষেত্ৰত ইস্যু ল্যাঙ্গুৱেজটো কি ৰেফাৰেন্স কৰিব কি কৰিব জানিব লাগিব নেক্সট শেয়াৰ টপিকটো বুজিব লাগে তাৰ পিছত আমি কি কৰিম গোটেইটো এজ এ ব্ৰড চেন্সৰ ডিসকাশন কৰিম কি কৰিম প্ৰথমতে আমাৰ এটা টপিকৰ মিনিং বুজি পাম এটো বুজি পালো কোম্পানী কি আছিল আকৌ কৈছো কোম্পানী ইজ এ আৰ্টিফিশিয়াল পারসন কি পারসন আৰ্টিফিশিয়াল পারসন মানে কি মানুহে বনোৱা ব্যক্তি হয় নেচাৰেল নহয় কি নহয় নেচাৰেল নহয় কি নহয় সিম্পল যে কোম্পানী ইজ এ আৰ্টিফিশিয়াল পারসন মানুহে বনোৱা ব্যক্তি হয় তাৰ পিছত কি আছে ইট ইজ এন এসোসিয়েশন পারসন एसोसिएशन का मतलब क्या है केबाटाও মানে কি হ'ব মানুহবিলাক একেলগে কি হয় মানে এসোসিয়েট মানে কি আছিল মিনিং এক লগ হয় কি হয় এক পারসন বুলি ক'লে খালি ইন্ডিভিজুয়াল পারসন নহয় সাপোজ আমাৰ কি আছে ইনকাম ট্যাক্স হিসাবত কি হিসাবত সাতটা পারসন আছিল কি আছিল কি আছিল যেনেকৈ ইন্ডিভিজুয়াল হিউম্যান বিংস সময় থাকে সোল প্ৰপাৰ্টিৰ ফাৰ্মবিলাক সময় থাকে নেক্সট হিন্দু আনডিভাইডেড ফ্যামিলি আসলে তাৰ পিছত পার্টনারশিপ ফার্ম কোম্পানী আসলে নেক্সট আর্টিফিশিয়াল পারসন আসলে বডি অফ এসোসিয়েশন এটসেট্রা এইবিলাক আমাৰ কি বুলি কয় পারসন এইবিলাক কি একেলগে এসোসিয়েশন হ'ব এসোসিয়েশন মানে কি সংগঠন হ'ব একেলগে তোমাক মার্চ খাব কিহৰ কাৰণে কিবা এটা কি কৰিব ব্যৱসায় কৰিব কি কৰিব ব্যৱসায় বাহিৰেও কিয় পাৰে যিবিলাক আমাৰ সামাজিক কাম কাজ থাকে টাস্ক কিয় পাৰে টাস্ক চিকেন হক ইয়াত আমাৰ কি কৈছে যে ইট ইজ এন তো কোম্পানী কি আছিলে কোম্পানী ইজ এন আৰ্টিফিশিয়াল পারসন কি আছিলে ক্ৰিয়েটেড বাই ল বুলি ক'লে আমাৰ বিশেষকৈ সিএ বিলাকে বনায় কোনে বনায় সিএ বিলাকে যেতিয়া বনাব কাৰ হিচাপত বনাব কৰ্পোৰেট যিবিলাক এফেয়াৰ্স আছে হেইহঁতৰ আমাৰ এটা এক্ট আছে কি আছে 1956 আছিল এক্সিস্টিং এক্ট এতিয়া আমাৰ হেতু এক্ট কিমান আহি গ'ল 2013 সেই 13 হিচাপত কি কৰিব আমাৰ কোম্পানী এটা বনাব
কোনে বনাব পার্টনার পাৰ্টনাৰছে নহয় বিশেষকৈ মানে চি বিলাকৰ থ্ৰুদি এইটো বনোৱা হয় হয় আৰু চি বিলাক এনেকৈ বনাব আমাৰ কি বনাব এজ এ ল ফ'ল' কৰিব কি ফ'ল' কৰিব ল মানে আমাৰ ইণ্ডিয়াত যিবিলাক কোম্পানী বনাবলৈ হ'লে কি বনাবলৈ হ'লে ইণ্ডিয়াত কোম্পানী বনাবলৈ হ'লে আমাৰ যিটো ৰুল আছিলে কোম্পানীৰ যিটো এক্ট সেই এক্টৰ হিচাপত কি কৰিব লাগিব আমাৰ এইটো বস্তু আমাৰ কি কৰিব লাগিব বনাব লাগিব ৰেজিষ্টাৰ কৰিব লাগিব কি কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত এইটো আমাৰ কি হয় এজ এ লিগেল পাৰ্চন হৈ যায় কি হৈ যায় আৰু লিগেল পাৰ্চন হোৱাৰ লগে লগে আমাৰ এইটো কি হৈ যায় ব্যৱসায়টো মানে আমাৰ কোম্পানীটো মালিকৰ পৰা সেপাৰেট হৈ যায় কি হৈ যায় কি হৈ যায় আৰু সেপাৰেট হোৱাৰ লগে লগে এইটো কি কৰিব পাৰিব কোম্পানীয়ে নিজৰ নামত কি কৰিব পাৰে বস্তু কিনিব পাৰিব তেনেকৈ বিক্ৰী কৰিব পাৰিব বা বেলেগেও কোম্পানীৰ নামত কি কৰিব পাৰিব ক্লেইম কৰিব পাৰিব বা কোম্পানীও বেলেগৰ নামত ক্লেইম কৰিব পাৰিব হৈছে বুজি পাইছা এইটো আমাৰ কি কয় যেতিয়া আমাৰ লিগেল সেপাৰেট এন্টিটি পাই যায় এইটো পোৱাৰ লগে লগে আমাৰ কি ব্যৱসায় প্ৰতিষ্ঠানটোৱে নিজৰ নামত বস্তু কিনিব পাৰে বিক্ৰী কৰিব পাৰে বেলেগৰ নামত কেছ কৰিব পাৰে বেলেগো কোম্পানীৰ নামত কেছ কৰিব পাৰে মানে মালিকৰ লগত কি নহয় এইটো কি নহয় একে নহয় ইন্টাৰ ৰিলেটেড নহয় আমাৰ কি হয় এইটো সেপাৰেট হয় কি হয় সেপাৰেট হয় গতিকে এইটো কৈছে যে হেভিং এ সেপাৰেট এন্টিটি উইথ দা পাৰ্টিকুলাৰ সাকসেছন এনে কমন চিল আৰু লগত আমাৰ কি থাকে এইটোৰ কমন চিল থাকে কি থাকে যে আমাৰ কোম্পানীতে কাম কাজ চলাবলৈ কি থাকিব ষ্টাম্প থাকিব কি থাকিব সেই ষ্টাম্পৰ যোগেদি আমাৰ কাম কাজবিলাক কি কৰিব লাগিব এক্সিকিউশন কৰিব লাগিব কি কৰিব লাগিব ঠিক আছে তো বুজি পালো কোম্পানীতে কোম্পানী এটা চলাবলৈ হ'লে কি কৰিবলৈ হ'লে কোম্পানী এটা আমি যিকোনো কাম কাজ যেতিয়া আমি এক্সিকিউশন কৰো এক্সিকিউশন কৰিবলৈ যাওঁতে প্ৰথমতে আমি চাও কি মানে কি চাও যে যিকোনো কাম কাজ আমি হাতত লওঁতে প্ৰথমতে আমি চেক কৰো যে আমাৰ পকেটত টকা কিমান আছে হয় নাই টকা চাই আমি কি কৰো ডান্স মাৰো কি কৰো টকা চাই তো আমি এতিয়া কি কৰিছো ব্যৱসায় সেক্টৰ সোমাইছো না ক'ত সোমাইছো ব্যৱসায় সেক্টৰ তো চোৱা ব্যৱসায় সেক্টৰ মেইন এটা বস্তু আছে আমাৰ আমি মানুহবিলাকৰ লগত চাবা মানুহৰ যেতিয়া ব্লাড কি হৈ যায় কম হৈ যায় কি হৈ যায় মানুহটো কি হৈ যায় অচল হৈ যায় কি হৈ যায় অচল চলিব নোৱাৰা হৈ যায় কি হৈ যায় চলিব নোৱাৰা হৈ যায় তো ঠিক আছে মানুহ যেতিয়া ব্লাড নহলে মানে কি হয় অচল হৈ যায় কোম্পানীৰ তেনেকৈ ব্লাড নহলে অচল হ'ব মানে যিকোনো ব্যৱসায় প্ৰতিষ্ঠান সিহঁতৰ যদি ফাইনেন্স নাথাকে কি নাথাকে ফাইনেন্স মানে কি টকা নাথাকিলে ব্যৱসায় প্ৰতিষ্ঠানটো চলাব নোৱাৰে কাৰণ ব্যৱসায়ৰ প্ৰতিষ্ঠানৰ আমাৰ কি হয় ফাইনেন্সটো এজ এ ব্লাড হিচাপত কাম কৰে কি হিচাপত কাম কৰিব ব্লাড হয় যিমান টকা হেভি থাকিব ব্যৱসায়টো সিমান কাম কাজ কি কৰিব এক্সপানশ্যন হ'ব কি হ'ব কাম কাজ এক্সপানশ্যন হ'ব যিমান এক্সপানশ্যন হ'ব সিমান প্ৰফিট হ'ব আৰু সিমান কি হ'ব মালিকসকলৰ বেনিফিট হ'ব হয় তো যেতিয়া কোম্পানীৰ কথা বুজি পালো ঠিক আছে কোম্পানী মিনিং বুজি পালো স্যাৰ কোম্পানী চলিবলৈ মেইন ব্লাডটো ক'ৰ পৰা পাব ব্লাড মানে পইচাটো ক'ৰ পৰা ফাইনেন্সটো ক'ৰ পৰা পাব আহিছে নাই ইয়াত পাৰ্টনাৰ্ছ নকবা ইয়াত পাৰ্টনাৰ্ছ বস্তুটোৱে নাই ইয়াত কি আহিব শ্বেয়াৰ হোল্ডাৰ আহিব কি আহিব শ্বেয়াৰ হোল্ডাৰ মিনিং পিছত গম পাবা শ্বেয়াৰ হোল্ডাৰ মিনিংটো পিছত গম পাবা হ'ব তো ফাৰ্ষ্ট আমি জানি লওঁ যে কোম্পানী ষ্টাৰ্ট কৰিছো কি কৰিছো যে শ্বেয়াৰ যোগেদি প্ৰথমতে আমি কি কৰিছো ৰেজিষ্ট্ৰেশ্যন কৰিলো ৰেজিষ্ট্ৰেশ্যন কৰাৰ পিছত যিবিলাক কমপ্লায়েন্স কৰিব লাগে ঠিক আছে সেইবিলাক কৰিলো হ'ল এজ এ লিগেল পাৰ্চন হৈ গ'ল হৈছে আৰু এইটো কেনেকৈ ক্ৰিয়েট কৰিছো ক্ৰিয়েটেড বাই দি ল তো ল'ৰ হিচাপত যিখিনি আমাৰ কাম কাজ কৰিলে সেইখিনি কৰিলা ৰেজিষ্ট্ৰেশ্যন হৈ গ'ল ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত এতিয়া তুমি চলাবলৈ তোমাৰ কি লাগিব টকা লাগিব কি লাগিব টকা হয় বুকছ নাচাব এতিয়া বুকছৰ লেংগুৱেজত মই নকওঁ যে ব্যৱসায়টো চলাবলৈ আমাৰ লাগিব কি টকা লাগিব তো টকা যেতিয়া লাগিব টকাটো ক'ৰ পৰা কালেকশ্যন কৰিব পাৰিবা শ্বেয়াৰ মানে কি আহিলে আকৌ চোৱা টকা কালেকশ্যন কৰিবৰ কাৰণে কোম্পানী বহুত অপশ্যন থাকে কি থাকে অপশ্যন থাকে বহুত এটা হ'ল যে কোম্পানীৰ আমি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছো কি কৰিছো ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আমাৰ তাত দুটা ডকুমেণ্টছ আমাৰ ভাইটেল ডকুমেণ্টছ লাগে ভাইটেল বুজি পাওঁ ভেৰি ভেৰি ইম্পৰ্টেণ্ট দুটা ডকুমেণ্টছ লাগে ৰেজিষ্ট্ৰেশ্যন কৰোঁতে হ'ল এটা হ'ল আমাৰ কি মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন আৰ্টিকল অফ এছ'চিয়েশ্যনৰ এটা হৈছেনে তো যিটো যোৱাকালি কৈছিলোঁ মেমৰেণ্ডাম অফ এছ'চিয়েশ্যন কেইটা ক্লজ থাকে ছটা ক্লজ থাকে কেইটা ক্লজ এটা হ'ল নেমিং ক্লজ এটা হ'ল কেপিটেল ক্লজ
হ'ল তাৰপিছত কি আছিলে তাৰপিছত ৰেজিষ্ট্ৰেশ্যন ক্লজ আছিলে মানে অফিচটো ক'ত হ'ব নেক্সট লাইবিলিটি ক্লজ নেক্সট কি আছিলে কেপিটেলটো ক'ত কেপিটেল সেকেন্ড ক্লজ আছিলে হ'ল নেক্সট আছিলে ডিক্লাৰেশ্যন ক্লজ কি আছিলে তো ইয়াৰ ভিতৰত আমাৰ যেটো কেপিটেল ক্লজ কি ক্লজ সেকেন্ড যেটো ক্লজ থাকে সেই ক্লজটো ভেৰি ইম্পৰ্টেন্ট থাকে কি হয় তাতে কোম্পানী এটা চলিবৰ কাৰণে কি কৰিবৰ কাৰণে যে ব্যৱসায় প্ৰতিষ্ঠান মানে কোম্পানী এটা চলাবলৈ হলে তাৰ টকাটো ক'ৰ পৰা কালেকশ্যন কৰিব তাৰ সমূহ ডিটেইলছ মেনশ্যন কৰা থাকে শেয়াৰ কেপিটেলৰ যেটো আমাৰ কেপিটেল ক্লজ নামৰ যে দফা থাকে মেমোৰেন্ডাম অফ এছ'চিয়েশ্যন কি থাকে মেমোৰেন্ডাম অফ এছ'চিয়েশ্যনৰ যেটো আমাৰ কেপিটেল ক্লজ তাতে তুমি ক'ৰ পৰা কেনেকৈ কালেকশ্যন কৰিবা তাত মেনশ্যন কৰা থাকে হ'ল আৰু যেতিয়া আমি কি কৰিম কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যন কৰিম কি কৰিম কোম্পানী যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ যাবা ৰেজিষ্ট্ৰেশ্যন কোড আমাৰ যেটো কেপিটেল ক্লজ আছিলে তাত আমাৰ মেনশ্যন কৰিব লাগিব কি কৰিব লাগিব যে টোটেল ম্যাক্সিমাম কিমান অথৰাইজ কেপিটেল হ'ব কি হ'ব অথৰাইজ মানে হ'ল মালিকী স্বত্ব মূলধন কি মূলধন অথৰাইজ কেপিটেল মানে হ'ল কি মালিকী স্বত্ব মূলধন মানে কিমান টকা লৈ আমাৰ টাৰ্গেট কৰিব পাৰিব মালিক হ'বৰ কাৰণে হয় মালিকসকলৰ কাৰণে আমি কি কৰোঁ তেনেকৈ এটা লিমিট বান্ধি দিওঁ যে আমাৰ কোম্পানী এটা ম্যাক্সিমাম কিমান হ'ব 2 কোটি হ'ব 3 কোটি হ'ব 4 কোটি হ'ব হ'ল এনেকৈ এটা লিমিট থাকে কি থাকে লিমিট আৰু সেই লিমিটটো ক্ৰছ কৰিব নোৱাৰো হেতু তুমি যেতিয়া ৰেজিষ্ট্ৰেশ্যন কৰিছা কি কৰিছা তেতিয়া আমাৰ যেটো কোম্পানীৰ হ'ল মিনিষ্টাৰ মানে কৰ্পোৰেট এফেয়াৰ্স বুলি কয় মিনিষ্টাৰ অফ কৰ্পোৰেট এফেয়াৰ্স তাত আমি ইনফৰ্ম কৰোঁ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে যে আমি কোম্পানী কৰিবলৈ গৈ আছো তাতে আমাৰ 6টা ক্লজ আছিল এটা ক্লজ আছিলে পাৰপাস ক্লজ কি আছিলে তুমি কোনটো পাৰপাসত ব্যৱসায়টো কৰিবলৈ গৈ আছে এই পাৰপাসটো মেনশ্যন কৰিব লাগে হ'ল মই হেতু মানে উল্লেখ কৰা নাছিলো তাত 5টা কৈছিলো কিন্তু মাজত এটা টপিক আমি কোৱা নাছিলো এটো হ'ল পাৰপাস ক্লজ কি কজ পাৰপাস মানে ব্যৱসায় যে কৰিছা তাৰ মটো কি হ'ব আৰু ব্যৱসায় কৰিবলৈ গ'লে তাত আমি যেতিয়া মেমোৰেন্ডাম অফ এছ'চিয়েশ্যন বনাবা তাতে মেনশ্যন কৰিব লাগিব আৰু যিকেইটা উদ্দেশ্য মেনশ্যন কৰিবা তাৰ বাহিৰে বেলেগ কাম কৰিব নোৱাৰিব বেলেগ কাম কৰিলে তোমাৰ কি হ'ব কোম্পানী কি হ'ব ডিফল্টাৰ হ'ব কি হ'ব ডিফল্টাৰ হোৱাৰ লগে লগে তুমি উন্নয়ন কৰিব লাগিব তো এতিয়া কোম্পানী এটা চলাবলৈ কি কৰিবলৈ আমি টকাটো কেনেকৈ কালেকশ্যন কৰিম হ'ল টকাটো ইয়াত আমাৰ কেইবাটা অপশ্যন থাকে কিন্তু আমি কোনটো অপশ্যন লম যে আমাৰ যেটো শেয়াৰ কেপিটেল কি কেপিটেল শেয়াৰ কেপিটেল মানে যেটো ৰেজিষ্ট্ৰেশ্যন কোড আমি যেটো মেনশ্যন কৰিছো এটা কেনেকৈ কালেকশ্যন কৰিবা হ'ল এই টপিকৰ বিষয়ে আমি ডিটেইলছত ডিসকাশন কৰিম কি কৰিম তো জিকে নহক কোম্পানী এটাৰ আমি শেয়াৰৰ টকাটো কিহৰ টকাটো এই যেটো শেয়াৰ লিখিছো ইয়াত এই শেয়াৰ টকাটো কালেকশ্যন কৰিব কাৰণে আমাৰ বিশেষকৈ 3টা ৰাস্তা থাকে কেইটা থাকে 3টা যে আমাৰ কোম্পানীৰ শেয়াৰ টকাটো কালেকশ্যন কৰিব কাৰণে আমাৰ কেইটা ৰাস্তা থাকে 3টা ৰাস্তা থাকে কেইটা ৰাস্তা থাকে 3টা এটা হ'ল কি কৰিবা প্ৰাইভেট প্লেসমেন্ট কৰিবা কি প্লেসমেন্ট তাৰ মিনিং হ'ল যিমান টকা লাগিব সাপোজ তোমালোকে কি হৈছে ৰেজিষ্ট্ৰেশ্যন কৰোতে আমাৰ মেমোৰেন্ডাম অফ এছ'চিয়েশ্যন মেনশ্যন কৰিছে 10 লাখ টকা লাগিব কিমান 10 লাখ যে ফৰ দা পাৰপাস অফ অথৰাইজ কেপিটেল টোটেল এমাউন্ট শুড বি ৰিকোয়ার্ড এজ এ 10 lakhs what amount 10 lakhs মেনশ্যন কৰিলা তে 10 লাখ টকা কি কৰিবা যিজন কুমাৰ কোম্পানী ষ্টাৰ্ট কৰিছিলে কি কৈছিলে কোম্পানী যে ষ্টাৰ্ট কৰিছিল তাক প্ৰমোটাৰ বুলি কয় কি বুলি কয় প্ৰমোটাৰ কি বুলি ক'ব সেই প্ৰমোটাৰজন যেতিয়া কোম্পানী ষ্টাৰ্ট কৰিছে তাৰ নিজৰ ভিতৰত এটা কনফিডেন্স আছে কি আছে কনফিডেন্স এটা ফুল কনফিডেন্স আছে যে মোৰ যিখিনি টকা কোম্পানী এটা চলাবলৈ লাগিব অথৰাইজ কেপিটেল গোটেই টকাটো কি টকাটো মই প্ৰাইভেটলি কাৰোবাৰ পৰা কোনো ৰিলেটিভৰ পৰা বা আমাৰ ষ্টাফৰ পৰা মানে কোম্পানী ষ্টাফৰ পৰা ক'ৰ পৰা কোম্পানী ষ্টাফ বা কোনোবা আমাৰ কি আছে যিবিলাক আমাৰ ট্ৰাষ্ট ইতাপে কি মিউচুৱেল ফাণ্ড যিবিলাক থাকে নাই ইহঁতক ধৰি পেলাই প্ৰাইভেটে তোমাক কি কৰিব সেল কৰিব কি কৰিব হ'ল হেডু কয় প্ৰাইভেট প্লেসমেন্ট কি প্লেসমেন্ট প্ৰাইভেট প্লেসমেন্ট তাৰ কাৰণে আমাৰ শেয়াৰ ইস্যু তোমাৰ প্ৰসপেক্টাস ইস্যু কৰিব নালাগে তে প্ৰসপেক্টাস মানে কি ঘোষণা পত্ৰ কি পত্ৰ যে আমাৰ প্ৰতিষ্ঠান এটাৰ সমূহ ডিটেইলছ থাকে কোম্পানী নাম থাকিব কোম্পানী এড্ৰেছ থাকিব পাৰপাস থাকিব কিমান শেয়াৰ থাকিব ক'ৰ পৰা কিমান কালেকশ্যন কৰিব এলটমেন্ট টকা কিমান হ'ব ফাৰ্স্ট কৰিব এইবিলাক গোটেই ডিটেইলছ বিলাক আমাৰ লিস্টেড থাকে হ'ল হেডু মানে কি গোটেই কোম্পানী ডিটেইলছ বিলাক আমাৰ কি কৰিব ইনফৰ্ম কৰে কি কৰে ইনফৰ্ম
সেনেকুৱা আমাৰ যিটো বুকছ থাকিব সেইটোক আমাৰ চিম্পল ভাষাত কি বুলি কয় প্ৰস্পেক্টাছ মানে এইটো কি হ'ব আমাৰ ইনভাইটেশ্যন বুকছ কি বুকছ ইনভাইটেশ্যন বুকছ যাৰ যোগেদি কি কৰে পাব্লিকক ইনফৰ্ম কৰে কিন্তু যেতিয়া আমাৰ টপিক আহিব যে শ্বেয়াৰ টকাটো কালেকশ্যন কৰিম কেনেকৈ প্ৰাইভেট প্লেচমেণ্ট কৰি কেনেকৈ কৰিবা থৰি প্ৰাইভেট প্লেচমেণ্ট তেতিয়া আমাৰ শ্বেয়াৰ ইছ্যু কৰিবা যে শ্বেয়াৰটো ইছ্যু নকৰি প্ৰাইভেটলি আমি কালেকশ্যন কৰিম টকাটো কি হৈ গ'ল প্ৰাইভেট বুলি ক'লে কি মই ছাপ'জ মৌচম মোৰ লগত ভাল ৰিলেটেড মই এটা কোম্পানী খুলিবলৈ গৈ আছোঁ কি কৰিবলৈ গৈ আছোঁ কোম্পানী খুলিব আৰু মোৰ 100% বিলিভ আছে মোৰ ওপৰত যে মই ইণ্ডিভিজুৱেলি কোনোবা ব্যক্তিৰ পৰা মই গোটেই টকাটো কালেকশ্যন কৰিব পাৰিম তেতিয়া মই যিজনক বিলিভ কৰিলোঁ যে ইয়াৰ পৰা কালেকশ্যন কৰিব পাৰিম তাৰপিছত গ'লোঁ টকাটো লৈ আহিলে মই কোম্পানী ষ্টাৰ্ট কৰিলোঁ সেইটো কি বুলি কয় প্ৰাইভেট প্লেচমেণ্ট কি প্লেচমেণ্ট তোমালোকৰ ইয়াত মাথা মাজি কৰা দৰকাৰ নাই এইটো আমাৰ নালাগে ইয়াত আমাৰ কোনো জোঁটেই নাই জোঁট হ'ব কোনটো যেতিয়া আমি কি কৰিম টকাটো কালেকশ্যন কৰিম যদি শ্বেয়াৰ লাগিব চ' এইপিনে চোৱা যিটো টকা আমি আমাৰ ছাপ'জ 10 লাখ টকা তোমালোকে কি কৰিছিলা অথৰাইজ কৰিছিলা কি কৰিছিলা অথৰাইজ কৰিছিলা আমাৰ ইমান টকা লাগিব এজ এ কেপিটেল কি হিচাপত কেপিটেল হিচাপত তেতিয়া আমি কি কৰিম এই টকাটো কালেকশ্যন কৰিম হ'ল এইটো মেথডৰ পৰিৱৰ্তে আৰু এটা মেথড ল'ম কি যে ৰাইজৰ পৰা পাব্লিক কৰি কালেকশ্যন কাৰ পৰা কালেকশ্যন কৰিবা ৰাইজ মিন্স পাব্লিকৰ পৰা কালেকশ্যন কৰিম কাৰ পৰা কালেকশ্যন কৰিবা ফ্ৰম পাব্লিক তে পাব্লিকক তুমি কাম কৰিবলৈ গৈ আছা নতুন অৱস্থাত হয় নাই ইনিচিয়েলি কাম কৰিবলৈ গৈ আছা আৰু এতিয়া আমি যে লৈছোঁ নহয় একাউণ্টিং ফৰ কোম্পানী ইছ্যু অফ শ্বেয়াৰ কোনটো শ্বেয়াৰ প্ৰাইমেৰী শ্বেয়াৰ কোনবিলাক শ্বেয়াৰ প্ৰাইমেৰী শ্বেয়াৰ এতিয়া স্যাৰ কুৱেশ্যন আহিলে প্ৰাইমেৰী শ্বেয়াৰ মানে কি প্ৰাইমেৰী শ্বেয়াৰ মানে কি মিনিং জানিব লাগিব মানে ইনিচিয়েল অৱস্থাত কি অৱস্থাত কোম্পানী এটা ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত কি হোৱাৰ পিছত ৰেজিষ্ট্ৰেশ্যন হোৱাৰ পিছত পাব্লিকৰ পৰা টকা কেনেকৈ কালেকশ্যন কৰিবা হ'ল টকা কেনেকৈ কালেকশ্যন কৰিবা এই যে প্ৰথমত আমি পাব্লিকক যেতিয়া ইছ্যু কৰিম ইছ্যু মানে চেল কৰা কি কৰা ইছ্যু মানে কোম্পানীৰ শ্বেয়াৰটো চেল কৰিবলৈ গৈ আছোঁ কি কৰিবলৈ গৈ আছোঁ চেল তো যেতিয়া প্ৰথম অৱস্থাত কোম্পানী ৰেজিষ্ট্ৰেশ্যন হ'ব তাৰ যিটো আমাৰ কি হ'ব টকা লাগিব সেই টকাটো কাৰণ আমি যেতিয়া শ্বেয়াৰ চেল কৰিম ইনিচিয়েল অৱস্থাত সেই চেল কৰা শ্বেয়াৰক আমাৰ কি বুলি ক'ব প্ৰাইমেৰী ইছ্যু অফ শ্বেয়াৰ কি বুলি ক'ব প্ৰাইমেৰী ইছ্যু অফ শ্বেয়াৰ বুলি ক'ব হ'ল তো আমি এতিয়া যে টপিক লৈছোঁ যিটো শ্বেয়াৰ একাউণ্টিং কৰিম কেতিয়া যেতিয়া ইনিচিয়েল অৱস্থাত কোম্পানী এটা শ্বেয়াৰ ইছ্যু কৰিব কি কৰিব ইনিচিয়েল অৱস্থাত যেতিয়া কোম্পানী শ্বেয়াৰ ইছ্যু কৰিব তেতিয়া আমাৰ একাউণ্টিং ট্ৰিটমেণ্ট কেনেকৈ কৰিবা গোটেই ডিটেইলছ আমাৰ যিটো আছে আজি টপিক ল'লোঁ একাউণ্টিং ফৰ কোম্পানী ইয়াত কম হ'ব তো কোনবিলাক শ্বেয়াৰ কথা আহিব নতুন শ্বেয়াৰ কিহৰ শ্বেয়াৰ নিউ শ্বেয়াৰৰ কথা আহিব হ'ব তো ঠিক আছে বুজি পালোঁ আমাৰ নিউ শ্বেয়াৰ কাম কৰিম এতিয়া নিউ শ্বেয়াৰ কাম কৰিবলৈ যাওঁতে আমি টকাটো তিনিটা পৰিস্থিতিত কালেকশ্যন কৰিব পাৰোঁ তিনিটা চিটুৱেশ্যন ল'ব পাৰোঁ প্ৰথমত প্ৰাইভেট প্লেচমেণ্ট ল'লোঁ গম পালোঁ এতিয়া আহিলে ছেকেণ্ড কি কৰিবা যে আমি কোনোবা ব্যক্তিৰ পৰা কালেকশ্যন নকৰোঁ আমি ৰাইজৰ পৰা কালেকশ্যন কৰিম কি কৰিম তো যেতিয়া পাব্লিকৰ পৰা কালেকশ্যন কৰিবা বুলি ডিচিশ্যন লৈছা তেতিয়া পাব্লিক তুমি কাম কৰিবলৈ গৈ আছা কোম্পানীৰ ৰেজিষ্ট্ৰেশ্যন কৰিলা CFD পিছত তোমাৰ টকা দৰকাৰ হৈ আছে হ'ল তো টকা দৰকাৰ কালেকশ্যন কৰিব লাগিব কালেকশ্যন কৰি কি কৰিলে বেংকত জমা থ'ব লাগিব কোনবিলাক বেংকত যেতিয়া কোম্পানী ৰেজিষ্ট্ৰেশ্যন কৰিব ৰেজিষ্ট্ৰেশ্যন কৰোঁতে আমাৰ বেংকৰ নামত তোমাৰ কোম্পানীৰ নামত এটা একাউণ্ট খুলিব লাগে কি খুলিব লাগে সেইটো হ'ল কাৰেণ্ট একাউণ্ট আৰু ক'ত খুলিবা চিডিউল বেংকত কি বেংকত চিডিউল বেংকত খুলিব লাগে কোনবিলাক বেংকত চিডিউল বেংকত হ'ল এতিয়া চিডিউল বেংকত খুলিলা ছাপ'জ একাউণ্ট এতিয়া টকা কালেকশ্যন কৰিবা কি কৰিবা টকা কালেকশ্যন কেনেকৈ কৰিবা আমি হেল্প ল'ম কাৰ পাব্লিকৰ পৰা কালেকশ্যন কৰিম কাৰ পৰা কালেকশ্যন কৰিম পাব্লিক তো কুৱেশ্যন আহিলে পাব্লিকৰ পৰা যে কালেকশ্যন কৰিব তাত আকৌ আমি কি কৰিব লাগিব পাব্লিকক ইনভাইট কৰিব লাগিব কি কৰিব লাগিব কি কৰিব লাগিব কাৰণ ৰাইজে গম পায় নেকি তুমি যে কি কাম কৰি আছা নকৰিছা সেইটো মানুহক প্ৰচাৰ কৰিব লাগিব কি কৰিব লাগিব আৰু প্ৰচাৰটো কেনেকৈ কৰিব লাগিব থ্ৰু দি ইছ্যু অফ প্ৰস্পেক্টাছ ডান তো আমি কি কৰিম অনুষ্ঠান পত্ৰ বিলি কৰিব লাগিব কি কৰিব লাগিব The prospectus of meaning মানে কি অনুষ্ঠান পত্ৰ অসমীয়াত বুলি কয় তাত কি থাকে গোটেই প্ৰতিষ্ঠানটোৰ সমূহ ডিটেইলছ থাকিব
যে আমি আমাৰ কোম্পানীৰ নাম কি হয়, কোম্পানীৰ পাৰপাছ কি হয়, ঠিক আছে, কোম্পানী তাৰপিছত আমাৰ ডাইৰেক্টৰ কিমান আছে, প্ৰমোটাৰ কিমান আছে, কিমান শ্বেয়াৰ ইছ্যু কৰা হ'ব, কিমান টকাত কৰা হ'ব, কিমান কেতিয়া কল কৰা হ'ব, চব ডিটেইলছ থাকে হ'ল। যদি কোনোবাই শ্বেয়াৰ টকা তোমাৰ নিদিয়ে তাৰ একশ্যনটো কেনেকৈ ল'ব, ফৰফিট কৰা হ'ব নহ'ব, এইবিলাক চব ডিটেইলছ থাকে। তো সেইটো আমাৰ কি কৰে, গোটেই ডিটেইলছ আমাৰ ইনফৰ্ম কৰে। কি কৰে? ইনফৰ্ম কৰে। তোমালোকে যেতিয়া আমাৰ চাবা কলেজত যেতিয়া এডমিশ্যন ল'বা হ'ল, হায়াৰ ছেকেণ্ডেৰীৰ পৰা পাছ কৰাৰ পিছত যেতিয়া এডমিশ্যন ল'বলৈ যাবা তাৰ পৰা তোমাক কি ল'ব লাগে, ফৰ্ম এটা ল'ব লাগে। কি ল'ব লাগে? ডিম্পি ফৰ্ম ল'ব লাগে। ফৰ্মৰ লগতে চোৱা তুমি তোমাৰ নাম চাম লিখা ডিটেইলছৰ লগতে প্ৰতিষ্ঠানটো গোটেই ডিটেইলছ থাকে। কি থাকে? প্ৰতিষ্ঠানৰ গোটেই ডিটেইলছ থাকে। সেই ডিটেইলছ থকা তোমাৰ যিটো বুকছ, সেইটো কি বুলি কয়? প্ৰস্পেক্টাছ। কি বুলি কয়? মানে আমি তাত কি গম পাওঁ, প্ৰতিষ্ঠানখনৰ সব ডিটেইলছ গম পাওঁ। পাৰো নাই? সেম কোম্পানী এটা তেনেকৈ আমাৰ কি থাকিব লাগিব, এটা বুকছ থাকিব লাগিব। কি থাকিব লাগিব? তাত কোম্পানী গোটেই আমাৰ ডিটেইলছ থাকিব। আৰু সেই ডিটেইলছ থকা বুকছটো আমি পাব্লিকক ইনভাইট কৰিব লাগিব। কি কৰিব লাগিব? ইনভাইট কৰিব লাগিব। যেতিয়া ইনভাইট কৰিবা, কি কৰিবা? কি কৰিবা? যেতিয়া ইনভাইট কৰিবা, ইনভাইট কৰাৰ পিছতে পাব্লিকে ৰেছপণ্ড কৰিব। তুমি যদি পাব্লিকক নজনোৱা যে মই কোম্পানী খুলিছোঁ, মই পাব্লিকৰ পৰা টকা কালেকশ্যন কৰিম, মই কাকো জনোৱা নাই, কাকো ইনভাইটেশ্যন কৰা নাই, তেতিয়া পাব্লিক আহিবনে শ্বেয়াৰ কিনিবৰ কাৰণে? নাহে। তুমি কি কৰিব লাগিব? এডভাৰটাইজমেণ্ট কৰিব লাগিব বা তোমাৰ কি কৰিব লাগিব? এজ এ প্ৰস্পেক্টাছ ইছ্যু কৰিব লাগিব। কি কৰিব লাগিব? প্ৰস্পেক্টাছ ইছ্যু কৰিব লাগিব। কিয়? ফৰ দ্য পাৰপাছ অফ কালেকশ্যন অফ দ্য শ্বেয়াৰ কেপিটেল। কি কেপিটেল? শ্বেয়াৰ কেপিটেল। ডান। তো যেতিয়া আমি কি কৰিম, পাব্লিকৰ পৰা চাপোজ ডিচিশ্যন ল'লোঁ আমি, যিটো আমাৰ টকা লাগিব অথৰাইজ কেপিটেল 10 লাখ টকাটো, যে গোটেই 10 লাখ টকা কি কৰিম? পাব্লিকৰ পৰা কালেকশ্যন কৰিম। কাৰ পৰা কালেকশ্যন কৰিম? কাৰ পৰা কৰিবা? তো পাব্লিকৰ পৰা কৰিলে প্ৰথমতে আমি কি কৰিব লাগিব? প্ৰস্পেক্টাছ ইছ্যু কৰিব লাগিব। কি ইছ্যু কৰিব লাগিব? কি কৰিবা? ইছ্যু অফ প্ৰস্পেক্টাছ। কি ইছ্যু কৰিবা? প্ৰস্পেক্টাছ ইছ্যু কৰিবা। ঠিক আছে, তে প্ৰস্পেক্টাছ ইছ্যু কৰিবা। তাৰ পিছত কুৱেশ্যন আহিলে যে ছাৰ আমি পাব্লিকক ইনফৰ্ম কৰিলোৱে, কি ইনফৰ্ম কৰিছা? আমি শ্বেয়াৰ বিক্ৰী কৰিম। কি কৰিম? শ্বেয়াৰ বিক্ৰী কৰিম। হ'ল। তো বিক্ৰীৰ কথাটো যেতিয়া আহি গ'ল, তেতিয়া কুৱেশ্যন আহিল যে আমি ইছ্যু টপিক, কিহৰ টপিক? ইছ্যু টপিক। এই ইছ্যু কৰিম। ইছ্যু মানে কি? চেল কৰিবা। কি কৰিবা? কি চেল কৰিবা? শ্বেয়াৰ। শ্বেয়াৰ ইছ্যু মানে শ্বেয়াৰ চেল কৰিবা। তো শ্বেয়াৰ চেল কৰিবলৈ যাওঁতে চোৱা, এই টকাটো, এই শ্বেয়াৰ টকাটো লাগিব যে চাপোজ 10 লাখ টকা। কি লাখ টকা? 10 লাখ। কিমান লাখ? 10 লাখ। 10 লাখ। এই টোটেল অথৰাইজ কেপিটেল বুলি কয়। কি বুলি কয়? এতিয়া চোৱা, 10 লাখ টকাটো আমি যদি পাব্লিকক কোনোবা মানুহক ইণ্ডিভিজুৱেলি কৈ যদি আমি জনাওঁ, এইপিনে চোৱা, যদি কোনোবা মানুহক আমি ইণ্ডিভিজুৱেলি কওঁ যে আপোনাৰ পৰা আমি 10 লাখ টকা ল'বলৈ আহিছোঁ, কিয়? যে আপুনি কোম্পানীৰ মালিক হওক, আমি আপোনাৰ তাৰ কাৰণে চাৰ্টিফিকেট দিম। কি দিম? তাৰ কাৰণে চাৰ্টিফিকেট দিম। তো তেনেকৈ ইনফৰ্ম কৰিলে সেই টকা দিবলৈ বৰিং পাব নাই? 10 লাখ টকা একেলগে গৈ ইম্প'জ কৰিছা নাই? তো সি কি কৰিব যে মই 10 লাখ টকা একেলগে দিব নোৱাৰোঁ, কিয়? মোৰ ইমান টকা নাই। আপুনি কাম কৰক, 10 লাখৰ পৰা এটা কিবা পৰ্চন মোৰ পৰা এই আবদাৰ কৰক বা মোক চেল কৰক। তেতিয়া কি কৰিব? মানুহজনে কয় যদি নাই বোলে এনেকৈ নকৰোঁ, তেতিয়াহ'লে কি হ'ব? পাব্লিকক ইপিনে চোৱা, মই কি কৈছোঁ? লাগিব। কি হ'ব? কোম্পানী 10 লাখ টকা লাগিব। 10 লাখ টকা কাৰোবাক আমি ডাইৰেক্ট যদি কওঁ, কোনেও টকা নিদিয়ে। আমি কি কৰিব লাগিব? এইটো টুকুৰা কৰিব লাগিব। কি কৰিব লাগিব? ভগাব লাগিব। এটা ইউনিটত এটা প্ৰপৰ্চন ভগাব লাগিব। সেই প্ৰপৰ্চনক কি বুলি ক'ব? আমাৰ শ্বেয়াৰ বুলি ক'ব। কি বুলি ক'ব? যে টোটেল আমাৰ এমাউণ্ট লাগে কিমান? 10 লাখ। কিমান লাগে? 10 লাখ। 10 লাখ লাগে। এই 10 লাখ টকাটো আমি কি কৰিম? যে এজনৰ পৰা কালেকশ্যন নকৰোঁ, বহুত মানুহৰ পৰা কালেকশ্যন কৰিম। আমি কি কৰোঁ? যে ছাপোজ 1000 মানুহৰ পৰা কালেকশ্যন কৰিম বুলি ভাবিছোঁ। কিমানৰ পৰা কালেকশ্যন কৰিবা? 1000। যে 1000 মানুহৰ পৰা কালেকশ্যন কৰিম। হ'ল। যেতিয়া 1000 মানুহৰ পৰা কালেকশ্যন কৰিম বুলি ভাবিলা, কিমান মানুহৰ পৰা কালেকশ্যন কৰিবা? 1000।
কিমান 1000 1000 এতিয়া এই 1000 ক আমি যেতিয়া 10 লাখ ডিভাইড কৰিম কি কৰিম ডিভাইড পুৰুষোত্তম ডিভাইড কৰিম কি চেলিং পেটাৰ্ণ কৰি আছা নাই 10 লাখ টকা যেতিয়া আমি কি কৰিম 1000 শ্বেয়াৰত কনভাৰ্ট কৰিব বুলি ভাবিছা তো 1000 ডিভাইড কৰি দিয়া ডিভাইড কৰাৰ পিছত কিমান থাকিলে 1000 মানে এটা পোৰ্চনৰ দাম কিহৰ দাম পৰ্চনৰ যে এটা পোৰ্চনৰ দাম কিমান পৰিলে 1000 কিমান পৰিলে এই 1000 টকা আমাৰ কি বুলি ক'ব শেয়াৰ বুলি ক'ব কি বুলি ক'ব কি বুলি ক'ব তো এটা শেয়াৰ ভ্যালু কিমান হৈ গ'ল 1000 টকা হ'ল কিমান হ'ল যে এটা শেয়াৰ ভ্যালু হ'ল 1000 কিমান 1000 এই যে 1000 যেটা আমাৰ এটা শেয়াৰ দাম হ'ল ওকে এটাৰ কাৰণে কি কৰিবা কিমান শেয়াৰ হৈ গ'ল 1000 শেয়াৰ কিমান শেয়াৰ 1000 তো 1000 শেয়াৰ আমাৰ 1000 মানুহক ইনভাইট কৰিবা 1000 মানুহক যদি ইনভাইট কৰা 1000 এপ্লাই কৰিবনে নকৰে তো তুমি কি কৰিব লাগিব পাব্লিকলি এনাউন্স কৰিব লাগিব কি কৰিব লাগিব পাব্লিকলি এনাউন্স তেতিয়া আমাৰ কি সাপোজ যদি 2000 ভিতৰত আমি এনাউন্স কৰো তেতিয়া তাৰ পৰা 1000 আহিব পাৰে বা 4000 ভিতৰত কলো 1000 মানুহে আমাৰ কি হ'ব পাৰে এজ এ শেয়াৰ কিনিব কাৰণে এগ্ৰি হ'ব পাৰে হয় তো তাৰ কাৰণে কি কৰো যে এইটো পাব্লিকলি ইনভাইট কৰি দিওঁ হল কাকো আমি প্ৰথমত ৰেষ্ট্ৰিকশন দিওঁ যে সবে এপ্লিকেশন কৰিব পাৰে তাৰ পিছত আমি চেক কৰিম এপ্লিকেশন যে কৰিব যে কোম্পানী শেয়াৰ কিনিব হল কিনিবলৈ যাওঁতে আমাৰ কি কৰিব এপ্লিকেশন কৰিব এপ্লিকেশন তাতে আমি কি কৰিম কিছুমান চাম সিহঁতৰ কেটেগৰীবিলাক কোৱালিফিকেশ্যন চাম কিমান এমাউণ্ট দিছে তাৰপিছত অকুপেশ্যন চাম গোটেইবিলাক চাই কিছুমান আকৌ ৰিজিট মানে ফৰ্মবিলাক ভুলকৈ ভৰিব পাৰে কি ভৰিব পাৰে ফৰ্মবিলাক এপ্লিকেশন কৰোঁতে আমাৰ মিষ্টেক ভৰিব পাৰে সিহঁতক ৰিজেক্ট কৰিবা কি কৰিবা যিসকলে প্ৰপাৰলি ফৰ্মটো ফিল আপ কৰিছে কি কৰিছে প্ৰপাৰলি ফৰ্ম ফিল টকা তোমাৰ এপ্লিকেশন টকা দিছে সিহঁতক আমি এপ্লিকেশন কি কৰিবা একসেপ্ট কৰিবা আৰু তোমাৰ কি কৰিবা শেয়াৰ এলট কৰিবা কি কৰিবা শেয়াৰ এলট কৰিবা এতিয়া শেয়াৰ যে এলট কৰিবা এলট মানে কি দিবা আৰু শেয়াৰটো হল এই দিবলৈ যাবা এই যেটো আমাৰ কি আছে 10 লাখ টকাৰ প্ৰতিটো শেয়াৰ দাম কিমান হৈ গ'ল 1000 প্ৰতিটো শেয়াৰ দাম কিমান হৈ গ'ল 1000 টকা হ'ল এতিয়া 1000 টো আকৌ কি কৰিছে একেলগে কালেকচন নকৰে কি হিচাপত কালেকচন নকৰে একেলগে কালেকচন নকৰে এটো কি কৰিব এজ এ প্ৰপৰচন বেসিছত হল যেনেকৈ আমি কিস্তি দিও বেংকত কি দিও বেংকত যেনেকৈ আমি লোন ললে কিস্তি হিচাপত পেমেন্ট কৰো সেম পাব্লিকৰ পৰা টকা কালেকচন কৰিব কাৰণে আমি এটা ৰাস্তা লৈ কি টকাটো আমি পাৰ্ট বেসিছত কি বেসিছত পাৰ্ট কৰি আমি কি টকা কালেকচন কৰো হল আৰু হেবিলাকৰ পাৰ্ট যে কালেকচন কৰিছো তাৰ নামটো সেপাৰেট কে মেনশন কৰে প্ৰথম যে টকা পাৰ্ট সাপোজ এটা আমি কি কৰিম 4% ৰিসিভ কৰিম কেটা পাৰ্সেন্টত যে 1000 টকাটো এটা শেয়াৰ দাম কিমান হ'ল এতিয়া আমাৰ 1000 হ'ল কিমান হ'ল যে 1000 টকাটো কালেকচন কৰিম 4% কেটা পাৰ্সেন্টত 4%ৰ দাম কিমান হ'ব 250 কি হ'ব কিমান হ'ব 250 হয় 4% কালেকচন কৰিলা টোটাল এমাউন্ট কিমান হৈ গ'ল 1000 হ'ব নাই তেতিয়া চোৱা যে টকাটো আমি ইউনিটটো 4% কালেকচন কৰি প্ৰথম পাৰ্সনক আমাৰ কি বুলি ক'ব নেমিং কৰিছে শেয়াৰ এপ্লিকেশন বুলি কি বুলি নেমিং কৰিছে শেয়াৰ এপ্লিকেশন বুলি হল নেক্সট যেটো পাৰ্সন ইয়াক তোমাক নেমিং কৰিছে শেয়াৰ এলটমেন্ট বুলি কি বুলি নেমিং কৰিছে শেয়াৰ এলটমেন্ট নেক্সট পিছৰটো ফাৰ্স্ট কল বুলি কয় কি বুলি কয় আৰু থাৰ্ডটো সেকেন্ড কল বা ফাইনাল কল বুলি ক'ব কি বুলি ক'ব সেকেন্ড কল বা যেটা আমাৰ এইটো পিছৰটো 4 নম্বৰটো ফাইনাল কল কি কল ফাইনাল কল অৰ সেকেন্ড কল বুলি কয় ডান বুজি পাইছনে যে শেয়াৰ যেটো টকাটো আমাৰ গোটেই টকাটো একেটা কিস্তিত তোমাৰ কালেকচন নকৰি কেটা কিস্তি কৰি বিশেষকৈ 4টা কিস্তি কেটা কিস্তি 4টা কিস্তি কৰিব ফাৰ্স্ট যেটো কিস্তিৰ নাম কি বুলি কয় শেয়াৰ এপ্লিকেশন কি বুলি ক'ব শেয়াৰ এপ্লিকেশন পিছৰটো কি বুলি ক'ব শেয়াৰ এলটমেন্ট পিছৰটো শেয়াৰ ফাৰ্স্ট কল পিছৰটো শেয়াৰ ফাইনাল কল বা সেকেন্ড কল হল মানে টকাটো আমাৰ 4টা কিস্তিত কালেকচন কৰিব কেনেকৈ কালেকচন কৰিব
টকাটো চাৰিটা কিস্তিত কেইটা কিস্তিত চাৰিটা কেইটা কিস্তিত কেইটা কিস্তিত চাৰিটা চাৰিটা কিস্তিত কালেকশ্যন কৰিব হ'ল এতিয়া এই যে চাৰিটা কিস্তিত কালেকশ্যন কৰিব কি কৰিব প্ৰতিটোৰে আকৌ দুটাকে জাৰ্নেল আছে কেইটাকে জাৰ্নেল আছে তোমাৰ দুটা এইটো দুটা জাৰ্নেল হ'ব ইয়াৰ দুটা জাৰ্নেল হ'ব ইয়াৰ তোমাৰ তেনেকে দুটা হ'ব ইয়াৰ দুটা হ'ব ইয়াৰ দুটা হ'ব ইয়াৰ দুটা হ'ব টোটেল যেতে পাব্লিকৰ পৰা কিহৰ পৰা পাব্লিক ইনিচিয়েলি যেতে টকা কালেকশ্যন কৰিব বা মেকিং দ্য ইনষ্টলমেণ্ট তেতিয়া আমাৰ কেইটা হ'ব তোমাৰ জাৰ্নেল টোটেল 8টা জাৰ্নেল কেইটা হ'ব টোটেল 8টা will be 8 journalists. और इट इज आवर जो major topic to second condition লৈছিলো মানে issue of share by public subscription কি আছিল ইছ্যু অফ আজি আমি যেটো হেডিং বুজাম issue of share কি বুলি কৈছো issue of share by public subscription এইটো আমাৰ পিছৰ টপিক এইটো ইজি হয় এই গেমটো আমাৰ ইয়াতে হৈছে এইটো মানে কি ইছ্যু অফ শেয়াৰ আদাৰ দেন কি আছিলে কনসিডাৰেশন কি আছিলে কনসিডাৰেশন এটা আদাৰ দেন কনসিডাৰেশন যেটো আছিলে এটা আমি এতিয়া নুবুজো এই টপিকটো এতিয়া নুবুজো আমি বুজিম কোনটো মাজৰ টপিকটো লম কোনটো টপিক লম মাজৰ টপিক শেয়াৰ পাব্লিক সাবস্ক্রিপশন মানে কি থাকিলে ইস্যু অফ শেয়ার বাই পাবলিক সাবস্ক্রিপশন কি সাবস্ক্রিপশন পাব্লিক এটা সাবস্ক্রিপশন মানে কি কিনা কিনা সাবস্ক্রিপশন মানে কিনা কি কিনা পারচেজ করা কি করা পারচেজ পারচেজ করা কি পারচেজ কৰিব শেয়ার পারচেজ কৰিব কোনে কৰিব পাবলিকে কৰিব কোনে কৰিব পাব্লিক আৰু এতিয়া আমি যেটো তোমাৰ ট্ৰিটমেন্ট কৰি আছে যেটো কোম্পানী লৈছো কি লৈছো কোম্পানী কি লৈছো কোম্পানী যোৱাকালি কোম্পানী আমাৰ টাইপ কেটা পঢ়িছো নাই টাইপ পঢ়িছো নাই মনত আছে তাৰে ভিতৰত যেটো পাবলিক কোম্পানী কি কোম্পানী পাব্লিক কোম্পানী ঢেৰ টাইপ আছিলে তাৰে ভিতৰত পাবলিক কোম্পানী কি কোম্পানী পাব্লিক কোম্পানী হ'ল কি কোম্পানী পাবলিক কোম্পানী এটা কেনেকে পাবলিকৰ পৰা টকাটো কালেকশ্যন কৰিব আৰু কালেকশ্যন কৰিলে যাওঁতে আমাৰ একাউন্টিং ট্ৰিটমেন্ট কেনেকে হৰিবা এই গোটেই ডিটেইলছ আমাৰ এইটো ইউনিট গম পাবা হৈছে কোনটো কোম্পানীৰ যদি এটা ৰাজহুৱা কোম্পানীয়ে কি কোম্পানীয়ে পাবলিকৰ পৰা টকা কালেকশ্যন কৰোতে কেনেকে একাউন্টিং ট্ৰিটমেন্ট কৰিব লাগে গোটেই ডিটেইলছ আমি ইয়াত গম পাম হ'ব ঠিক আছে তো ফাৰ্স্ট যেতিয়া আমি কি কৰিবা সাবস্ক্রিপশন হিসাবত আমি পাবলিকৰ পৰা কালেকশ্যন কৰিম আমি কি কৰিম শেয়াৰটো কিটো শেয়াৰটো চাৰিটা ভাগত ভাগ কৰিম এটা হ'ল এপ্লিকেশন ভাগ কৰিবা সেকেন্ড আমাৰ এলটমেন্ট পিছৰটো ফাৰ্স্ট কল পিছৰটো ফাইনেল কল হ'ব কেটা ভাগত ভাগ কৰিবা চাৰিটা ভাগত ভাগ কৰিম কেটা ভাগত চাৰিটা ভাগত ভাগ কৰিম এতিয়া চাৰিটা ভাগত প্ৰথমত আমাৰ আহিব কি শেয়াৰ এপ্লিকেশন কি আহিব শেয়াৰ এপ্লিকেশন আহিব কি আহিব শেয়াৰ এপ্লিকেশন অংকুৰ এতিয়া ভালকে মাইন্ড কৰিবা ইপিনে চোৱা এতিয়া এতিয়া আমাৰ শেয়াৰ বিলাক কি কৰিব এলট কৰিব কি কৰিব শেয়াৰ বিলাক এই শেয়াৰ যে এলট কৰিব কি কৰিব কেনেকৈ কৰিব বাই এপ্লিকেশন বাই এলটমেন্ট বাই ফাৰ্স্ট কল বাই ফাইনেল কল কি কল ফাইনেল কল এপিনে চাবা এতিয়া ফাৰ্স্ট আমাৰ কুৱেশ্যন আহিব যেতিয়া আমাৰ কি টকাটো কালেকশ্যন কৰিব কি কৰিব নাম্বাৰ 1 কি কৰিম নাম্বাৰ 1 টুত কি আহিব when share application মানি রিসিভ করিবা কি করিবা
নাম্বাৰ 1 এইটো ইপিনে চোৱা শ্বেয়াৰ টকাটো আমি কি কৰিম কালেকশ্যন কৰিম কি কৰিম Collection. শ্বেয়াৰ টকাটো কালেকশ্যন কৰিবা কি প্ৰথমত আমাৰ এপ্লিকেশ্যন টপিকত পিছত আমাৰ কি আহে এলটমেণ্ট কি আহিব Allotment. সেকেন্ড আহিলে থাৰ্ড ফাৰ্স্ট কল আৰু ফোর্থ ফাইনাল কল বা সেকেন্ড কল এই যে ফার্স্ট কল কি ললো ইপিনে চোৱা ফার্স্ট কল ললো প্ৰথমত মানে কোম্পানী বিলাকত আমি কি কৰিবলৈ যাওঁতে যেতিয়া টকা আমি ইনভেস্ট কৰিম কি কৰিম Invest. আমি মানে কোন পাব্লিক আমি মানে Public. কোন পাব্লিক মানে পাব্লিকে যেতিয়া কোম্পানী এটাৰ শ্বেয়াৰ কিনিবলৈ যাব কি কৰিব কিনিব যাব কিনিবলৈ যাব তেতিয়া আমি নিজকে চোৱা আমি কি কৰি আছো একাউন্টিং কৰিবলৈ গৈ আছো কি কৰিবলৈ গৈ আছো একাউন্টিং ইপিনে মাইন কৰিবা মই ভিতৰত ইম্পৰ্টেন্ট টপিক কম এতিয়া নিজকে তুমি একাউন্টেন্ট বুলি ভাবা কি বুলি ভাবা Account. এতিয়া কাৰ হৈ কাম কৰিবা কোম্পানী হৈ কাৰ হৈ না শ্বেয়াৰহোল্ডাৰ হৈ কাম কৰিবা না তোমাৰ পাব্লিকৰ হৈ কাম কৰিবা কাৰ হৈ কাম কৰিবা সাপোজ আমাক এতিয়া হায়াৰ কৰিছে নিজকে এতিয়া একাউন্টেন্ট বুলি ভাবা কি বুলি নিজকে একাউন্টেন্ট বুলি ভাবা যে আমি এতিয়া কাম কৰিম কাৰ হৈ কোম্পানী হৈ কৰিম কাৰ হৈ Company. তো কোম্পানী হৈ যেতিয়া কাম কৰিব পাব্লিকৰ পৰা যেতিয়া কি কৰিব শ্বেয়াৰ টকাটো ৰিসিভ কৰিব কি কৰিব Receipt. ৰিসিভ তে প্ৰথম যেতিয়া ৰিসিভ কৰিব আমাৰ কি কৰিব পাব্লিকৰ পৰা এপ্লিকেশন আহে কি আহে Application. এটা আমি কি কৰিব প্ৰথমত ইনভাইট কৰিলো প্ৰথমত প্ৰমোটাৰ বিলাকে কি কৰিলে শ্বেয়াৰ বিলাক ইস্যু কৰিব তাৰ কাৰণে আমাৰ কি কৰিছে অলৰেডি ইনভাইট কৰিছে থ্ৰু দি প্ৰসপেক্টাছ পাব্লিকে যেতিয়া ইনভাইটেশন পাই গ'ল কি হ'ল Invitation. by- ইনভাইটেশন পাই গ'ল ইনভাইটেশন পাব্লিকে পোৱাৰ পিছত কি কৰিব তোমাৰ সিহঁতে আহি যাব কোম্পানীলৈ আহিব মানে কি এপ্লিকেশন কৰিব কি কৰিব Application. এপ্লিকেশন কৰিব যে সাপোজ তোমালোকৰ 10টা আছে 10টা তোমাৰ কোম্পানী বিলাকত কি শ্বেয়াৰ কিনিবলৈ গৈ আছে কি কিনিবলৈ গৈ আছে ফাৰ্স্ট তোমালোকে ফৰ্মেল প্ৰসেস ফলো কৰিব লাগিব কি কৰিব লাগিব কাৰণ কোম্পানী বিলাক কোম্পানী হয় কি বস্তু লিগেল পাৰসন হয় কি পাৰসন হয় Legal. লিগেল পারসন গোটে কোম্পানি কাম কাজ সদায় ফর্মালি হয় কি হয় Formal. ফর্মালি মানে তুমি তাত গৈ কি কৰিলে প্ৰপাৰলি এপ্লিকেশন কৰিব লাগিব কি কৰিব লাগিব এপ্লিকেশন লগতে কিবা এটা ফিজ দিব লাগিব কি দিব লাগিব সাপোজ এটা তোমাৰ শ্বেয়াৰ দাম 100 বুলি তোমাৰ কি কৰিলে ৰেকগনাইজ কৰিলা কিমান বুলি 100. যে এটা শ্বেয়াৰ দাম কিমান হ'ব 100 এতিয়া 100 টকাটো কি কৰি প্ৰপোৰ্শন কালেকশন কৰিবা প্ৰথমত এপ্লিকেশন পিছত এলটমেন্ট পিছত ফাৰ্স্ট কল নেক্সট পিছত আহিলে ফাইনাল কল আহিলে তো ফার্স্ট সাপোজ এপ্লিকেশন টকা কালেকশন কৰিব কিমান 25% পিছৰটো 25% পিছৰটো 25% পিছৰটো 25% মানে হল কি 100% কিমান হল 100. তো চোৱা ইয়াত সাপোজ 25 এটা শ্বেয়াৰ দাম কিমান আছিল 100 টকা আছিল শ্বেয়াৰ দাম কিমান আছিল পুৰুষোত্তম এই 100 টকাটো এপ্লিকেশন কালেকশন কৰিব 25 ইয়াত কালেকশন কৰিব 25 ইয়াত কৰিব 25 ইয়াত কৰিব 25 টোটাল কিমান হ'ব 100 হ'ব এই যে ইয়াত এপ্লিকেশন পাব্লিকে কি কৰিব লাগিব এপ্লিকেশন কৰোতে লগতে 20 টকা দিব লাগিব কি দিব লাগিব 20 টকা দিব লাগিব হল এই 20 টকা দিছে ওকে কোম্পানী কি কৰিছে ৰিসিভ কৰিছে কোম্পানী Receipt কৰিছে ৰিসিভ কৰিছে হল এতিয়া তোমাক প্ৰথমত মই কৈছো কি তোমাক নিজকে এজন একাউন্টেন্ট বুলি ভাবিবা কি বুলি ভাবিবা যেতিয়া একাউন্টেন্ট বুলি ভাবিছো আমি কাৰ হৈ কাম কৰিম কোম্পানী হৈ মৌসম কাৰ হৈ কাম কৰিম Company. কোম্পানী হৈ যেতিয়া কোম্পানী হৈ কাম কৰিম কাৰ হৈ কাম কৰিম Company. হয়। কোম্পানী হৈ কাম কৰিবা তেতিয়া আমি কি কৰিবা যে নিজকে যেতিয়া একাউন্টেন্ট বুলি ভাবিলা ঠিক আছে আৰু কাম কৰিম কাৰ হৈ কোম্পানী হৈ কৰিম প্ৰথমত এইটো বস্তু কি আছিল এপ্লিকেশন টকাটো আহিব এপ্লিকেশন টকাটো আহিব এপ্লিকেশন টকাটো কি হ'ব আহিব ষ্টেট হ'ব যেতিয়া টকাটো আহিব আহিলে আমাৰ কি হ'ব জানেন যেতিয়া আমাৰ এপ্লিকেশন টকাটো মানি ৰিসিভ জাৰ্নেল কি হ'ব টকা আহিছে সিস্টেম কি হৈছে টকা টকা আহিছে টকা আহিছে আহিছে আহিলে কি হ'ব কেছ একাউণ্ট বেংক অব্লিক কেছ একাউণ্ট कैश अकाउंट डेबिट हो बैंक ऑब्लिक
কেছ একাউণ্ট ডেবিট হ'ব হ'ব কোনটো টকা ৰিচিভ কৰিছোঁ এপ্লিকেশ্যন টকা ৰিচিভ কৰিছোঁ আৰু লগে লগে মই কি হ'ব শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্টটো ক্ৰেডিট হ'ব কি হ'ব Share application account. শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট Credit. ক্ৰেডিট এমাউণ্ট কিমান লিখিবা 25 পাৰ শ্বেয়াৰ হ'ল পাৰ শ্বেয়াৰ দাম কিমান 25 কে 25 কে আহিলে হ'ল এতিয়া কিমান শ্বেয়াৰ ইছ্যু কৰিবলৈ যায় কৈ আছে সাপোজ 1000 কিমান 1000. তো লগতে মাল্টিপ্লিকেশ্যন কৰি দিয়া 1000 কিমান কৰি দিয়া 1000. তোমাৰ কি আহিলে 25. জাৰ্নি কি আহিলে বেংক একাউণ্ট ডেবিট টু শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট 60 বেংক একাউণ্ট ডেবিট টু Share application account. শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট কি হ'ল এতিয়া ইয়াৰ আমাৰ বেংকটো কিয় ডেবিট হ'ল বেংকটো কিয় ডেবিট হ'ল যেতিয়া কোম্পানী পাব্লিকৰ পৰা টকা পাইছে কি হৈছে Company. যেটো পাব্লিকে কোম্পানীৰ পৰা টকাটো পাইছে পালে কি এসেট বাঢ়িব কি হ'ব Asset. এসেট বাঢ়িলে কি হয় Debit. গতিকে আমি কেছ একাউণ্টটো ডেবিট কৰিছো কিবা ডাউট আছে আছে কিবা ডাউট নাই নেক্সট টকাটো কিহৰ কাৰণে ৰিচিভ কৰিছো শ্বেয়াৰ কেপিটেলৰ কাৰণে কি কেপিটেলৰ কাৰণে শ্বেয়াৰ কেপিটেলৰ কাৰণে এতিয়া আমি চোৱা টকাটো ৰিচিভ কৰা মাত্ৰেই শ্বেয়াৰ ট্ৰান্সফাৰ কৰিব না শ্বেয়াৰ ট্ৰান্সফাৰ কৰিব নোৱাৰা হ'ল কাৰণ শ্বেয়াৰ ট্ৰান্সফাৰ কৰিবলৈ হ'লে আকৌ এপ্লিকেশ্যনটো চালি চাব লাগিব কি কৰিব লাগিব যে এপ্লিকেশ্যন ৰিচিভ কৰিছো এতিয়া সবৰ পৰা টকা ৰিচিভ কৰিছা পিছত যেতিয়া কি কৰে বোৰ্ড অফ ডাইৰেক্টৰ যিবিলাক থাকে মিটিং বহে কি বহে মিটিং বহি গোটেইবিলাক চেক কৰিব এপ্লিকেশ্যন যে কাক দিয়া হ'ব কাক ৰাখা হ'ব হ'ল গোটেইবিলাক বিষয়বস্তু চেক কৰিব কি কৰিব চেক কৰাৰ পিছত তাৰ পিছত আমাৰ কি কৰিব বস্তুটো এলট কৰে কি কৰে এলট মানে শ্বেয়াৰত ট্ৰান্সফাৰ কৰিব তো যিদিনাখন টকাটো ৰিচিভ কৰিছে কিহৰ নামত ৰিচিভ কৰিছে এপ্লিকেশ্যন নামত ৰিচিভ কৰিছে ইপিনে আমি ক্ৰেডিট চাইডটো মিলাব কাৰণে চোৱা এইটো আমি যেতিয়া ইপিনে চোৱা টকাটো ৰিচিভ কৰিছোঁ আৰু লগে লগে আমাৰ শ্বেয়াৰ কেপিটেল একাউণ্টটো ক্ৰেডিট হ'ব লাগিছিলে কিন্তু ক্ৰেডিট নকৰোঁ কিয় কাৰণ আমি যিদিনাখন টকাটো ৰিচিভ কৰিম লগে লগে ইয়াত আমি ট্ৰান্সফাৰ নকৰোঁ বিকজ মিটিং বহিবা মিটিং বহাৰ পিছত মিটিং কোনে বহিব কোম্পানী যিসকল বোৰ্ড অফ ডাইৰেক্টৰ থাকিব সেই ডাইৰেক্টৰবিলাক মিটিং বহাৰ পিছতে আমাৰ ডিচিশ্যন কৰিব টকা তোমাৰ কি কৰিব যে কাক এটলিষ্ট তোমাৰ কোনটো শ্বেয়াৰ এপ্লিকেশ্যন একচেপ্ট কৰিব কোনটো ৰিজেক্ট কৰিব হ'ল তো গতিকে যিদিনাখন টকা ৰিচিভ কৰিছে সেইদিনাখন জাষ্ট ক্ৰেডিট চাইডটো মিলিবৰ কাৰণে কোনটো চাইডটো যে ক্ৰেডিট চাইড মিলাবৰ কাৰণে এটা এক্সট্ৰাকে একাউণ্ট খোলাটো কি বুলি কয় শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট কি একাউণ্ট কি একাউণ্ট জাষ্ট টকাটো খালি ষ্টপ কৰি ৰখাব আৰু ৰখাবৰ কাৰণে তুমি এক্সট্ৰা একাউণ্ট খুলি দিয়ে হ'ল ক্ৰেডিট চাইড কিন্তু কি বুলি কয় শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট কিন্তু একাউণ্টটো খুলিছে কিহৰ কাৰণে শ্বেয়াৰ কেপিটেলৰ কাৰণে খুলিছে কিহৰ কাৰণে খুলিছে যেতিয়া মিটিং বহিব কি হ'ব মিটিং বহাৰ পিছত যেতিয়া ডিচিশ্যন ল'ব ওকে তেতিয়া আমাৰ কি এই টকাটো ট্ৰান্সফাৰ কৰিব কি কৰিব ট্ৰান্সফাৰ ক'ত কৰিব শ্বেয়াৰ কেপিটেল একাউণ্ট ক'ত ট্ৰান্সফাৰ কৰিব শ্বেয়াৰ কেপিটেল আৰু চোৱা যিদিনাখন এপ্লিকেশ্যন টকা ৰিচিভ কৰিছে কি কৰিছে যিদিনাখন শ্বেয়াৰ এপ্লিকেশ্যন টকাটো ৰিচিভ কৰিছে ৰিচিভ কৰাৰ লগে লগে টকাটো আমাৰ ঘৰত ৰখাব নোৱাৰে বা কোম্পানীত ৰখাব নোৱাৰে ক'ত জমা দিব লাগিব চিডুল বেংকত মানে কোম্পানী নামত যিটো বেংকত কি কৰিছে কাৰেণ্ট একাউণ্ট খুলিছে আৰু কোনটো বেংকত খুলিব লাগিব অনলি চিডুল বেংকত খুলিব পাৰিব কোনবিলাক বেংকত চিডুল বেংক সেইবিলাক বেংকত একাউণ্ট ৰাখিব লাগিব আৰু একাউণ্ট টকাটো জমা দিব লাগিব মানে যি টকা পাব যি টকাটো কিহৰ নামত পাব এপ্লিকেশ্যন নামত টকাটো লগে লগে বেংকত জমা দিব লাগিব কাৰণ আমাৰ টকাটো যদি ঘৰত মানে কোম্পানীত ৰখাই থয় তাত কিবা খেলি মেলি হ'ব পাৰে কৈছে নাই বোলো কাৰো ওপৰত বিশ্বাস নকৰে কোম্পানী একাউণ্ট আছে একাউণ্ট থোৱা কোম্পানী একাউণ্ট আছে একাউণ্টত জমা থোৱা কাৰণ এই মিটিং আমাৰ কিমান দিন পিছত হ'ব 15 দিন 15 দিন পিছত হ'ব বা 30 দিন পিছত হ'ব বিশেষকৈ 15 দিন পিছত পৰে মিটিং পাতে কিমান দিন মিটিংটো আমাৰ 15 ডেজৰ পিছতহে পাতিব তো যেতিয়া 15 দিন আকৌ গেপছ থাকিব তো টকাটো ৰাখিব লাগিব কৰবাত না টকাটো ৰাখিব লাগিব ক'ত ৰখাব বেংকত ৰখাব কোনটো বেংকত যিটো কোম্পানীৰ আমাৰ চিডুল বেংক আছে চিডুল বেংকত একাউণ্ট খুলি কাৰণ একাউণ্ট খুলি তাত জমা থ'ব লাগে হৈছে বুজি পালো তো এইপিনে শৰ্টকে চোৱা যেতিয়া টকা ৰিচিভ কৰিছো টকা যেতিয়া ৰিচিভ কৰিছো আৰু সে শৰ্টকে জাৰ্নি কি হৈ গ'ল যেতিয়া এপ্লিকেশ্যন টকা ৰিচিভ কৰিবা কি কৰিবা ৰিচিভ কৰিবা বেংক অব্লিক কেছ একাউণ্ট ডেবিট আহিলে বেংক অব্লিক কেছ একাউণ্ট ডেবিট আহিলে
টু শ্বেয়াৰ এপ্লিকেশ্যন একাউণ্ট কি একাউণ্ট কিবা ডাউট আছে কিবা ডাউট নাই নেৰেশ্যন কি লিখিম বিং নেৰেশ্যন কি লিখিম বিং shares application money received shares application money receives on shares at the rate of rupees each এটো হল নাৰেশ্যন কি লিখিছো যে কিমান শ্বেয়াৰ ওপৰত টকা ৰিসিভ কৰিছো কিমান টকাকে সেইটোৱে ওকে হল এতিয়া নেক্সট এটো কেতিয়া আহিব যেতিয়া এপ্লিকেশন মানে ৰিসিভ কৰিছা কি কৰিছা ৰোমান 1 ৰ 1 টো আমি কি পালো যে যেতিয়া শ্বেয়াৰ এপ্লিকেশন মানেটো ৰিসিভ কৰিছো কি কৰিছো জাৰ্নি কি আহিলে বেংক অবলিক ক্যাশ একাউন্ট ডেবিট to share application account কি account to share application account ইয়াত আকৌ কোৱেশ্চন আহিব স্যার শেয়ার বুলি ক'লে তো আকৌ ঢেৰ টাইপৰ আছে এটা আমাৰ দুটা টাইপৰ শেয়ার থাকে কেইটা টাইপৰ শেয়ার হয় শেয়ার যে মেনশন কৰিছে শেয়ার আমাৰ দুটা টাইপৰ এটা হ'ল ইকুইটি শেয়ার কি শেয়ার ইকুইটি শেয়ার এটা হ'ল প্ৰিফাৰেন্স শেয়ার কি শেয়ার আর আমি এতিয়া সাপোজ নিজকে ভাবি লোৱা যে আমি এইটোৰ কাম কৰি আছো কোনটোৰ কাম জিতু শেয়ার কিনিলে কোম্পানী মালিক হ'ব কি হ'ব কোম্পানীৰ মালিক হ'ব কোনটো শেয়ার কিনিলে মালিক হয় বিশেষকৈ ইকুইটি শেয়ার কিনিলে কি শেয়ার ইকুইটি শেয়ার কিনিলে আৰু আমি যে ইয়াত শেয়ার বুলি কৈ আছো এইটো শেয়ার ভাবি লোৱা কোনটো শেয়ার ইকুইটি শেয়ার ভাবি লোৱা মানে এইটো হ'ব তো এতিয়া আমাৰ প্ৰথম কি কৰিলো এপ্লিকেশন মই ৰিসিভ কৰিলো নেক্সট এই টকাটো কিহৰ কাৰণে ৰিসিভ কৰিছিলা শেয়াৰ কেপিটেলৰ কাৰণে কিহৰ কাৰণে কোম্পানীৰ যে মূলধন লাগিব কি লাগিব মূলধন মানে কি আছিলে মানে কোম্পানী চলাবলৈ যেটো ক্যাপিটেল লাগিব তাকে আমাৰ কি বুলি কয় মূলধন বুলি কয় এটা শেয়াৰ ক্যাপিটেল বুলি কয় কি বুলি কয় কি ক্যাপিটেল কাৰণ শেয়াৰটো কিহৰ কাৰণে কয় কাৰণ এজনৰ পৰা কালেকচন নকৰে কেইবাটাৰ পৰা কালেকচন কৰে কেনেকৈ শেয়াৰ বিক্ৰী কৰে কি বিক্ৰী কৰে গতিকে তাৰ নাম কি আহিলে শেয়াৰ ক্যাপিটেল কি ক্যাপিটেল আহিলে শেয়াৰ ক্যাপিটেল নেক্সট এটা এপ্লিকেশন টকা ৰিসিভ কৰিছো এটা এপ্লিকেশন টকাটো কি কৰিম ট্ৰান্সফাৰ কৰিম কি কৰিম সাপোজ মিটিং বহিলে কি কৰিলে এসপ্তাহৰ ভিতৰত মিটিং হৈ গ'ল বা 15 দিনৰ ভিতৰত মিটিংটো হৈ গ'ল কিছুমান একসেপ্ট কৰিছে কিছুমান ৰিজেক্ট কৰিছে তো সাপোজ অল এপ্লিকেশন একসেপ্ট কৰিছে কি কৰিছে যিমান পাব্লিকে এপ্লাই কৰিছিলে গোটেই এপ্লিকেশন বিলাক একসেপ্ট কৰিছে হল আৰু শেয়াৰ এলট কৰিছে কি কৰিছে শেয়াৰ এলট কৰিছে কি কৰিছে তো যেতিয়া শেয়াৰ এলট কৰিব কি কৰিব শেয়াৰ যেতিয়া এলট কৰিব সো আমাৰ যেটো জাৰ্নি কি হ'ব এই যে টকাটো এই টকাটো আমি কিহৰ কাৰণে পাইছিলো শেয়াৰ ক্যাপিটেলৰ কাৰণে কিহৰ কাৰণে পাইছিলো শেয়াৰ ক্যাপিটেলৰ কাৰণে এতিয়াটো কি কৰিব আমাৰ যেটো উদ্দেশ্য টকাটো পাইছিলো হেটো ৰিজনত আমাক একাউন্ট ট্ৰান্সফাৰ কৰিব লাগিব কি কৰিব লাগিব this amount should be transferred to the share capital account কি account কেতিয়া ট্ৰান্সফাৰ কৰিব মিটিং বহাৰ পিছতে ট্ৰান্সফাৰ কৰিব পাৰিব কেতিয়া মিটিং বহাৰ পিছত তো ইয়াক যেতিয়া ট্ৰান্সফাৰ কৰিব তোমাৰ সেকেন্ড এপ্লিকেশন মানি ট্ৰান্সফাৰ হল কি বুলি লিখিছো এপ্লিকেশন ইয়াৰ টকাটো আমি ট্ৰান্সফাৰ কৰিম কোড ট্ৰান্সফাৰ কৰিবা শেয়াৰ ক্যাপিটেল কোড ট্ৰান্সফাৰ কৰিবা শেয়াৰ ক্যাপিটেল এতিয়া চোৱা ইয়াত কি বেলেন্স হৈ আছে একাউন্টৰ কোনটো সাইড আছে ক্ৰেডিট সাইড মানে ৰিজাল্ট কি বেলেন্সটো ক্ৰেডিট জাৰ্নেলৰ ক্ৰেডিট সাইড আছে মানে ৰিজাল্টটো কি ক্ৰেডিট সাইড বেলেন্স মানে কি ক্ৰেডিট বেলেন্স
তো ক্ৰেডিট বেলেঞ্চ য'তে ট্ৰান্সফাৰ নকৰি কিয় ক'ত ট্ৰান্সফাৰ কৰিম কেপিটেলত ক'ত ট্ৰান্সফাৰ কৰিবা Capital. কি কেপিটেল শ্বেয়াৰ কেপিটেল আমাৰ ইয়াত চোৱা যেতিয়া আমি ট্ৰান্সফাৰ কৰিম ট্ৰান্সফাৰ কৰাৰ লগে লগে এন্ট্ৰি হ'ব শ্বেয়াৰ Capital account credit. শ্বেয়াৰ কেপিটেল একাউণ্ট ক্ৰেডিট হ'ল ডেবিট কি হ'ব ইয়াৰ পৰা ইয়াৰ গুচি গ'ল ইয়াৰ বেলেঞ্চটো কমি যাব ইয়াৰ ক্ৰেডিট বেলেঞ্চ কমিব তাক আমি কি কৰিম শ্বেয়াৰ Application account debit. এপ্লিকেশন একাউন্ট ডেবিট হৈছে এমাউন্ট কিমান আহিব সেম এমাউন্ট থাকিব কাৰণ তুমি ফুল একসেপ্ট কৰিছা কি কৰিছা Full accept. ফুল Accept. একসেপ্ট কৰিছো কি কৰিছো ফুল Accept. তো এন্টি কি আহিল আমাৰ এটো ৰিভার্স হৈ গ'ল সবাই পিনে যেতিয়া ৰিসিভ কৰিছা বেংক একাউন্ট ডেবিট হ'ল শেয়ার এপ্লিকেশন একাউন্ট ক্ৰেডিট হ'ল যেতিয়া ট্ৰান্সফাৰ কৰিলা শেয়ার এপ্লিকেশন একাউন্ট ডেবিট টু শেয়ার কেপিটেল একাউন্ট এটা বুজিবলৈ একো নাই আৰু এইটো ক্ৰেডিট বেলেঞ্চ শেয়ার ট্ৰান্সফাৰ হৈ গৈছে আৰু ইয়াত লগে লগে আমাৰ কি হ'ব শেয়ার কেপিটেল বাঢ়িব কি বাঢ়িব Share capital. শেয়ার কেপিটেল বাহিব. কি হ'ব বাঢ়িব. শেয়ার কেপিটেল বাহিব. শেয়ার বাঢ়িলে কি হয় কেপিটেল বাঢ়িলে কি হয় ক্রেডিট গতিকে আমাৰ এইটো ক্ৰেডিট হৈছে কি হৈছে মৌচম Credit. ক্ৰেডিট হৈছে এতিয়া চাবা দুটা এন্ট্ৰি কাটা কাটি কৰিলে কি কৰিলে কাটাকাটি. দুটা এন্ট্ৰি ক্যান্সেলেশন কৰাৰ পিছত চাবা এন্ট্ৰি হ'ব কি বেংক একাউন্ট ডেবিট টু শেয়ার কেপিটেল একাউন্ট কি কেপিটেল একাউন্ট बैंक अकाउंट डेबिट टू शेयर कैपिटल अकाउंट কি একাউন্ট Bank বেংক উইল বি ডেবিট टू शेयर कैपिटल টু শেয়ার কেপিটেল একাউন্ট কি হ'ব কিয় কাৰণ আমি টকাটো পাইছো টকা পাইলে এসেট বাঢ়িব এসেট বাঢ়িলে ডেবিট হয় ইপিনে কেপিটেল বাঢ়িব কি হ'ব কেপিটেল বাহিব. কেপিটেল বাঢ়িব। কেপিটেল বাঢ়িলে কি হয় क्रेडिट हो চাবা লজিকল এতিয়া ইয়াত শেয়ার এপ্লিকেশন একাউন্ট ক্রেডিট আছে ইয়াত ডেবিট আছে ডেবিটে ক্রেডিট ক্যান্সেল দিস ক্যান্সেল রিজাল্ট কি হৈ গ'ল बैंक अकाउंट डेबिट टू शेयर ব্যাংক একাউন্ট ডেবিট টু Share capital account. কিবা ডাউট আছে নাই. যে আমি টকা যেতিয়া বিজনেছত স্টার্ট কৰিব কাৰণে দিও নরমালি সোল প্রপার্টির বিজনেস হয় কি বিজনেস Sole proprietor. এন্ড কি লিখো ক্যাশ অ্যাকাউন্ট ডেবিট টু ক্যাপিটাল অ্যাকাউন্ট লিখো ক্যাশ অ্যাকাউন্ট ডেবিট টু ক্যাপিটাল অ্যাকাউন্ট লিখো লিখো শিওর यस सर সেম ইয়াত আমাৰ ক্যাপিটাল একাউন্টৰ পৰিৱৰ্তে আহিলে কি শেয়ার ক্যাপিটাল কি ক্যাপিটাল Share capital. কাৰণ ইয়াত আমি টকাটো এজনৰ পৰা কালেকশ্যন নকৰো শেয়াৰ বিক্ৰী কৰি কেইবা পাব্লিকৰ পৰা কালেকশ্যন কৰো গতিকে নামটো আমাৰ কি আহিলে শেয়াৰ ক্যাপিটাল কি ক্যাপিটাল Share capital. কি ক্যাপিটাল Share capital. কিবা ডাউট আছে নাই বুজি পাইছা এতিয়া এইটো যদি বুজি পোৱা বাকি আমাৰ তিনটা কন্ডিশন চুটকিত বুজি পাবা কিহত বুজি পাবা এনেকে চুটকি মাৰিলে বুজি পাবা তোমালোকৰ মেইন কনসেপ্ট সোমাই গ'ল মেইন কনসেপ্ট সোমাই গ'ল. সোমাই গ'ল বাকিটো আমাৰ সেম কনসেপ্ট থাকিব দুটা গ্যাৰান্টি হ'ব কাটা কাটি কৰিলে কি হ'ব বেংক ডেবিট ক্যাপিটাল একাউন্ট কি বেংক ডেবিট ক্যাপিটাল একাউন্ট কি বেংক একাউন্ট ডেবিট ক্যাপিটাল একাউন্ট কি কৈছো যে বাকি তিনটা যদি কন্ডিশন আছে এলটমেন্ট ফার্স্ট কল এন্ড ফাইনাল কল বুজি পাইছা তাতো দুটা গ্যারান্টি থাকে দুটা গ্যারান্টি কাটা কাটি কৰিলে ক্যান্সেলেশন কৰাৰ পিছত এন্টি ফাইনাল এন্টি উইল বি বেংক অর ক্যাশ একাউন্ট ডেবিট টু শেয়ার ক্যাপিটাল একাউন্ট হল হ'ব এতিয়া সাপোজ তোমালোকৰ এতিয়া আমি যদি এটো ব্যালেন্স শীট বনাও কি বনাও Balance sheet. নরমাল যদি আমি ব্যালেন্স শীট সাপোজ আচ্ছা কোম্পানি ক্ষেত্ৰত আমাৰ ভাৰ্টিকেল ফৰ্মত কি ফৰ্মত Vertical. ইন কেস অফ কোম্পানি টু প্ৰিপেয়াৰ দ্য ব্যালেন্স শীট ইন ভাৰ্টিকেল ফৰ্মেট আৰু তাৰ কাৰণে এটা প্ৰপাৰ ফৰ্মেট আছে কি আছে Proper form. প্ৰপাৰ স্পেশাল ফৰ্মেট আছে এই ফৰ্মেট হিচাপত আমি কি কৰিব লাগে ব্যালেন্স শীট বনাব লাগে ওকে তো পিছত গম পাম সাপোজ তোমালোকে নরমাল ব্যালেন্স শীট বনাই আছে কি ব্যালেন্স শীট Normal. নরমাল ব্যালেন্স শীট আর কি হোক তোমার ফর্মত ভার্টিকেল না হরাইজন্টাল ফর্মত কি ফর্মত হরাইজন্টাল ফর্মত বনাই আছো হরাইজন্টাল মানে এনেকে তোমাৰ লাইবিলিটি এসেট এটা আছে তো সাপোজ এটা তোমালোকৰ ব্যালেন্স শীট এতিয়া কি হয় এটো লাইবিলিটি সাইড কি সাইড Liability. এটো অ্যামাউন্ট এটো অ্যাসেট সাইড ওকে ওকে তো সো যিকোনো আমি যেতিয়া লেনদেন কৰো যদি ফাইনান্সিয়ালি কন্ডিশন থাকে তাত আমাৰ কি হয় লেনদেন বিলাক ডাবল এন্ট্রি সিস্টেমত কি এন্ট্রি সিস্টেমত Double entry. ডাবল এন্ট্রি সিস্টেমত আমি কি রেকর্ড কৰো কি কৰো ডাবল এন্ট্রি সিস্টেমত রেকর্ড কৰো যাৰ হিচাপত আমাৰ কি ডেবিট আৰু ক্ৰেডিট সাইড সমান হ'ব লাগে ডেবিট Credit. আৰু ক্ৰেডিট সাইড সমান হ'ব লাগে লাগে না লাগে আর হেডকো ইম্প্যাক্ট পড়ে অ্যাকাউন্টিং কিছু ইম্প্যাক্ট পড়ে অ্যাসেট আর লাইবিলিটি সাইড ইকুয়াল হ'ব লাগে কি হ'ব লাগে অ্যাসেটস Liability. এন্ড লাইবিলিটি সাইড ইকুয়াল হ'ব লাগে আমি কি কৈছো ডাবল এন্ট্রি সিস্টেম ফলো কৰিছো তো ৰিজাল্ট কাটা কাটি কৰাৰ পিছত আমাৰ আহিলে কি যে ব্যাংক একাউন্ট ডেবিট আহিলে শেয়ার ক্যাপিটাল একাউন্ট কি আহিলে ব্যাংক ডেবিট
Share capital credit. শ্বেয়াৰ কেপিটেল একাউণ্ট কি যদি আমি এইটো বস্তু বেলেন্সত পোস্টিং কৰো ক'ত পোস্টিং কৰো Balance sheet. কেশ বা বেংক কি হয় এসেট হয় কি হয় এসেট হয় তো আমি কি লিখিম এইটো কেশ একাউণ্ট এসেট সাইড লিখিম কোনটো সাইড লিখিম Asset side. কোনটো সাইড Asset. এসেট সাইড দেখিলো এমাউন্টটো কিমান লিখিবা এইটো পোৰচন কিমান পালো 5,000. 25000 ক'ত লিখিবা Asset side. এসেট সাইড লিখিলো 25000 ডান এডুৰ পোস্টিং হৈ গ'ল ইয়াত আমাৰ বেলেন্স শিট এসেট সাইড গ'ল নেক্সট থাকিলে কি আমাৰ ক্যাপিটাল একাউন্ট শেয়ার ক্যাপিটাল থাকিলে শেয়ার ক্যাপিটাল কি হয় ক্রেডিট ব্যালেন্স মানে কি আমাৰ লাইবিলিটি ব্যালেন্স আমি কি লিখিম ইয়াত শেয়ার ক্যাপিটাল কি ক্যাপিটাল Share capital. এমাউন্ট কিমান আহিলে 25000 এতিয়া সাপোজ আমি অনলি এপ্লিকেশন লৈ কৰিছো কামটো কিমান লৈ কৰিছো Application. ডিম্পি এপ্লিকেশন লৈ কাম কৰিছো এতিয়া আমাৰ দুটা সাইড যদি ৰিজাল্টটো চেক কৰো দুটা সাইড মিলি আছে 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 ইপিনে তোমাৰ কিমান হৈ গ'ল 25000 ইপিনে 25000 কনসেপ্ট ক্লিয়াৰ Clear sir. যে যেতিয়া ইনিশিয়াল অৱস্থাত কি অৱস্থাত Initial. টকা যেতিয়া এপ্লিকেশন নামত টকা কালেকশন কৰিব তাত ফাইনালি কি হয় আমাৰ বেংক একাউন্ট ডেবিট টু শেয়াৰ এপ্লিকেশন হয় যাৰ ৰিজাল্টটো বেলেন্স শ্বীট এফেক্ট কৰে পৰ লাইবিলিটি বাঢ়িব শেয়াৰ কেপিটেল ইপিনে এসেটত বাঢ়িব কেশ দুটা সাইড মিলি গ'লগৈ হল বাকি যি ৰিমেইনিং এন্ট্ৰি থাকিব তিনটা কন্ডিশন এলটমেন্ট এপ্লিকেশন ফাৰ্স্ট কল সেম এনেকে ক্যাপিটাল বাঢ়িব লাইবিলিটি ক্যাপিটাল বাঢ়িব এসেট বাঢ়িব ক্যাপিটাল বাঢ়িব এসেট বাঢ়িব ক্যাপিটাল বাঢ়িব এসেট লাষ্টত গৈ ৰিজাল্ট আমাৰ কি টোটেল এনেকে গৈ থাকিব ৰিজাল্ট বিলাক বাঢ়ি গৈ থাকিব প্ৰথমত 25000 আহিলে পিছত আকৌ 25000 1 লাখ হৈ গ'ল 50000 হ'ব পিছত আকৌ 25000 আহিব ফাৰ্স্ট কলৰ কিমান হ'ব 75 ফাইনেল কল ৰিসিভ কৰাৰ লগে লগে ফুল এমাউন্টটো কিমান এফেক্ট হ'ব যে শেয়াৰ কেপিটাল এফেক্ট হ'ব 1 লাখ কেশত হ'ব এফেক্ট হ'ব in cash will be affected 1 lakh okay both side will be 1 lakh. 1 lakh হ'ব স্যার কিবা এতিয়া আমাৰ আহিলে সেকেন্ড সিচুৱেচন শেয়াৰ এলটমেন্ট কি আহিলে শেয়াৰ Allotment. এটো মানে কি কিস্তি হয় কি হয় Kisti. এলটমেন্ট মানে কি Kisti. অসমত কি বুলি কয় কিস্তি কি বুলি কব আবণ্টন বুলি কয় কি বুলি কয় আবণ্টন নহয় আবণ্টন EMI. এটা বাদ দিয়া তো শেয়াৰ যেতিয়া এলটমেন্ট কৰিম কি কৰিম Allotment. এলটমেন্ট মানে মিনিংটো ৰিপিট চাও সবে চাইবা প্ৰথমত আমাৰ শেয়াৰ এপ্লিকেশন ৰিসিভ কৰিছে মোলৈ মান কৰিব লাগে এপ্লিকেশন ৰিসিভ কৰিছে ৰিসিভ কৰাৰ পিছত কি কৰিছে মিটিং বহিলে কি হল মিটিং বহিলে মিটিং বহাৰ পিছত সব এপ্লিকেশন একসেপ্ট কৰিছে কি কৰিছে একসেপ্ট কৰাৰ লগে লগে কোম্পানী ফালৰ পৰা কাৰ ফালৰ পৰা Company. কোম্পানী ফালৰ পৰা পাব্লিক সকলক ইনভাইট কৰিব কি কৰিব মানে জনাব ইনফৰ্ম কৰিব যে আপোনালোকৰ শেয়াৰ এপ্লিকেশন টকাটো আমি কি হৈছে আপোনাৰ যেটো এপ্লিকেশন কৰিছিলে এপ্লিকেশনটো আমি একসেপ্ট কৰিছো কি কৰিছো Accept. কি কৰিছো একসেপ্ট কৰিছো একসেপ্ট কৰাৰ পিছত আকৌ ক'ব যে বাকিখিনি টকা আপোনালোকে 1 by 1 দিব তো প্ৰথম আমাৰ ইনফৰ্মটো কাৰ লগত কৰিব এলটমেন্টৰ কাৰণে কৰিব কিহৰ নামত কৰিব Allotment. কিহৰ নামত কৰিব Allotment. এলটমেন্টৰ নামত কৰিব হল কি এলটমেন্ট এতিয়া আমাৰ ইয়াত যেতে প্ৰথমত কি কৰিব টকা দিবৰ কাৰণে মাতিব কিমান আছিল দামটো 25,000. 25 বুলি ভাবিছো পাৰ শেয়াৰৰ কিমান শেয়াৰৰ ইনভাইট কৰিছিলো 1000 কিমান 1,000. কিমান কৰিছিল ইনভাইট 1,000. 1000 দাম কিমান কে আছিল তোমাৰ 25 কিমান কে আছিল 25. 25 কে আছিল এতিয়া এই টকাটো যেতিয়া আমি ইনভাইট কৰিম মানে মাতিছো টকা দিব লাগে বুলি কি লাগে বুলি টকা দিব লাগে টকা দিব লাগে বুলি মাতিবা তাৰ পিছতে ৰিসিভ কৰিবা Hmm. তাৰ পিছতে Receive কৰি টিপুনে হেকিও দেব তো চোৱা শেয়াৰ এলটমেন্ট প্ৰথমত আমি কি কৰিম কল মেড ডিউ কৰিম কি কৰিম কল মেড ডিউ মানে মাতিছো ডিউ মানে টকা দিবলৈ মাতিছো
তো মাতিলে আমাৰ যেটো এন্ট্ৰি হ'ব কি হ'ব জাৰ্নেল কি হ'ব Journal. যেটো জাৰ্নেল হ'ব শেয়ার এলটমেন্ট অ্যাকাউন্ট ডেবিট হ'ব কি হ'ব Share allotment account debit. শেয়ার এলটমেন্ট অ্যাকাউন্ট Debit. ডেবিট টু শেয়ার ক্যাপিটাল অ্যাকাউন্ট কি হ'ব টু শেয়ার Capital account. ক্যাপিটাল অ্যাকাউন্ট মাইন্ড কৰি বুজি লোৱা পুৰুষোত্তম Yes. যেতিয়া আমি কি কৰিলো কল ম্যাথ দিও মানে মাতিছো টকা দিবৰ কাৰণে মাতিলে কি হ'ব যে শেয়ার এলটমেন্ট অ্যাকাউন্ট ডেবিট হ'ব মাতিছো কি কৰিছো Matisu. কি কৰিছো Matisu. মাতিলে টকা আহিব না যাব Ahibo. মাতিলে টকা আহিব না যাব Ahibo. আহিব আহা নাই মানুহটো আহিলে আহিব মানুহটো আহিলে আহিব এই ৰিসিভৰ সময়ত হ'ব এইটো অ প্ৰথমত মাতিবা মাতাৰ পিছত তোমাক ৰেসপন্ড কৰিব হল এতিয়া মাতিছো মানে কি টকা হৰস্তা পয়েন্ট আমাৰ কি পয়েন্ট বাঢ়িছে টকা অহাৰ পয়েন্ট বাঢ়িছে মানে কি আমাৰ এইটো সিম্পল ভাষাত কি বুলি ক'ব পাৰা যে আমাৰ টকা অহাৰ পয়েন্ট বাঢ়িছে মানে কি এসেট বাঢ়িছে কি বাঢ়িছে asset আজি অহা নাই কালি আহিব দিমকে আজি অহা নাই কালি আহিব হয়নে আহিবতো আহিব আহি ডিটেইল আমাৰ কি হ'ব এইটো Share এসেট allotment. বাঢ়িব কি বাঢ়িব Asset বাঢ়িব মানে শেয়ার এলটমেন্ট মানে কি এটা কিস্তি নামৰ টকা আহিব মানে কি এসেট বুলি ৰিকগনাইজ কৰিব পাৰা কি বুলি asset এসেট বুলি ৰিকগনাইজ কৰিব পাৰা আৰু এই একাউণ্টটো খুলিছো কিহৰ কাৰণে কেছৰ কাৰণে খুলিছো কিহৰ কাৰণে আজি মাতিছো কালি টকা পাম কালি টকা পাম মানে এই একাউণ্টটো কেছৰ কাৰণে খুলিছো কিহৰ কাৰণে খুলিছো cash এই একাউণ্টটো আমি কেছৰ কাৰণে খুলিছো কিহৰ কাৰণে cash কিহৰ কাৰণে খুলিছো cash কিহৰ কাৰণে খুলিছো cash oil কেছৰ কাৰণে খুলিছো এতিয়ালৈকে ৰিচিভ কৰা নাই ৰিচিভ কৰিছো নাই ৰিচিভ কৰা নাই এতিয়া ৰিচিভ কৰিবা কি হ'ব কেনেকুৱা মজা লাগিছে একো নহয় Good লাগিল এনেকে দিব নালাগে ভালকে খাব লাগে পিছত খালেহে ভাল হয় মাজে মাজে Good লাগিল নাই লিচেন তুমি লাগিলে চাই কিনি এপিনে চাব লাগে তো আমি এলটমেন্ট কিহৰ কাৰণে কৰিছো share টকাটো ৰিচিভ কৰিবৰ কাৰণে কৰিছো টকাটো ৰিচিভ কৰা নাই তো ঠিক আছে যেতিয়া আমি মাতিছো টকা অহাৰ পইণ্ট বাঢ়িব নে কমিব মাতিছো পইণ্টটো বাঢ়িব মানে সিম্পলকৈ ভাবিলো আমাৰ কি এসেট বুলি কি বুলি Asset. আৰু এসেট টকা অহাৰ পইণ্ট বাঢ়িছে মানে এসেট বাঢ়িছে তাক ডেবিট কৰিছো লগে লগে ডিসিশন কোনে লৈছে বৰ্ড অফ ডাইৰেক্টৰ কোনে লৈছে ডিসিশনটো board of director কোনে ডিসিশন লৈছে বৰ্ড অফ ডাইৰেক্টৰ ডিসিশন ললে লগে লগে আমাৰ কি কৰে আমাৰ একেবাৰে 100% কনফাৰ্ম কৰি দিয়ে শেয়াৰ ইস্যু কৰিবই বুলি লগে লগে কেপিটেল বঢ়াই দিয়ে কি বঢ়াই দিয়ে capital কেপিটেল বহাই দে তো লগে লগে কেপিটেল বাঢ়িলে কি হয় ক্ৰেডিট হয় কেপিটেল বাঢ়িলে ক্ৰেডিট হয় ক্ৰেডিট হয় কিন্তু আগৰটো কিন্তু প্ৰথমত আমাৰ কি হৈছে ৰিচিভ হৈছিলে পিছত আমাৰ কি কৈছে ট্ৰান্সফাৰ হৈছিলে কাৰণ ট্ৰান্সফাৰটো কেতিয়া কৈছিলে মিটিং বহাৰ পিছত মিটিং বহাৰ পিছত এতিয়া মানে মাতিছে কেতিয়া মিটিং বহাৰ পিছত মাতিছে লগে লগে মানে কি কৰে টকাটো আমাৰ ট্ৰান্সফাৰ কৰি দিয়ে ক'ত কেপিটেলত মানে কাম শিওৰ হ'বই কামটো শিওৰ হ'বই কামটো শিওৰ হ'বই হ'বই ষ্টেট হয় এপিনে চোৱা আমি কিস্তি নামৰ টকা মাতিছো টকা পোৱা নাই আহিব আহাৰ পইণ্ট বাঢ়িছে মিন্স এসেট বাঢ়িছে ডেবিট কৰিছো ওকে ইপিনে কি লগে লগে কেপিটেল বাঢ়িছে কেপিটেল বাঢ়িলে কি হয় ক্ৰেডিট হয় গতিকে আমাৰ কি হৈছে শেয়াৰ কেপিটেল একাউণ্ট কি দিছে কিবা ডাউট আছে নাই ডান নেক্সট ইপিনে চোৱা এতিয়া নাৰেশ্যন কি লিখিবা মাইণ্ড কৰিবা ইপিনে এতিয়া বিং ইকুইটি শেয়াৰ বা শেয়াৰ ইয়াত ইকুইটি শেয়াৰ বাদ দিয়া শেয়াৰ বুলি ভাবি দিয়া বিং শেয়াৰ এলটমেন্ট মেড ডিউ কি লিখিছো বিং শেয়াৰ এলটমেন্ট made due মেড due ডিউ অন কিমান শেয়াৰ ওপৰত ডিউ কৰিছা 1000 ওপৰত কিমান অন 1000 shares কিমান shares 1000 at the rate of কিমান আছিলে at the rate of 25 1000 each Oh, it's 25 each এটো কিহৰ হিচাপত মাতিছা as per board of director boardৰ কোনটো ৰেজুলেশ্যন মানে কোনটো সিদ্ধান্ত লৈছিলা as per board resolution number ...
ডিটি ডট ডট ডিটি মানে ডেটেড যেটা আমি কি লিখো এনেকে লিখো মানে মিনিংটো ইপিনে চাবা এই সৃষ্টি বিং চিয়াৰ এলটমেণ্ট মেট দিওঁ প্ৰথমতে এইখিনি কথাই ক'লে আমি মেট দিওঁ কৈছোঁ মানে মেট দিওঁ মানে কি মাতিছোঁ অন 1000 shares কিমান শ্বেয়াৰৰ ওপৰত 1000 শ্বেয়াৰৰ ওপৰত কিমান কে ৰেট অফ ইজ 25 ইটস এজ পাৰ ইট ইজ মাতিছা কাৰ হিচাপত মাতিছা board of directors যেটা আমাৰ মিটিং হৈছিলে সেই মিটিংৰ কোনটো ৰেজুলেশ্যন হিচাপত কামটো আমি কৰিছো মাতিছো সেইটো আমি ইয়াত মেনশ্যন কৰিব লাগিব এজ পাৰ board কিহৰ হিচাপত আমি মাতিছো boardৰ হিচাপত এজ পাৰ board ৰেজুলেশ্যন নাম্বাৰ ৰেজুলেশ্যন মানে আমি যেতিয়া মিটিং কৰো তাত আমি কি কৰো যেতিয়া সিদ্ধান্ত লওঁ সিদ্ধান্তবিলাক নামি নেমিং কৰে 1 2 3 তেনেকে আমাৰ ডিসিশনবিলাক আমাৰ কি কৰিব এটা এটা ডিসিশনবিলাক আমাৰ হাইলাইট কৰে ঠিক আছে মানে কোনটো ডিসিশন আমি লৈছিলো তাৰ ডিসিশন নাম্বাৰটো আহিব 2 নম্বৰ 3 নম্বৰ যিমান ডিসিশন থাকে কোন দিনাখন আমি মিটিং কৰিছিলো মিটিংৰ ডেট আহিব হল এইখিনি হল আমাৰ কি নাৰেশন কি হল নাৰেশন যেতিয়া কি কৰিম আমি ইকুইটি শেয়াৰ এলটমেণ্ট মেট দিও হল এতিয়া আমি কি কৰিছো মাতিলো মাতাৰ পিছত টকাটো ৰেসপন্ড কৰিব কি কৰিব ৰেসপন্ড কৰিব লাগিব ৰেসপন্ড নকৰে তেতিয়া আমি একচন লম কি লম একচনটো পিছৰ কথা আমি হিবিলা ভাই এতিয়া সাপোজ আমি যাক মাতিছো সেই টকাটো ৰেসপন্ড কৰিব আৰু ওকে টকাটো ৰেসপন্ড কৰিব হল তো ঠিক আছে এতিয়া আমি যেতিয়া এপ্লিকেশন টকাটো ৰিসিভ কৰিম এলটমেণ্ট টকাটো কিহৰ টকাটো যেতিয়া আমি শেয়াৰ এলটমেণ্ট টকাটো ৰিসিভ কৰিম জাৰ্নি কি আহিব bank account debit to share allotment account যেতিয়া আমি কি কৰিম এলটমেণ্ট টকাটো এলটমেণ্ট মানে ৰিসিভ কৰিম কি কৰিম এলটমেণ্ট মানে ৰিসিভ কৰিম জাৰ্নি কি হ'ব bank account এতিয়া চা ইপিনে চোৱা এইটো নামত আমি কি কৈছো কেছ একাউণ্ট মানে এইটো যে খুলিছিলো কেছ একাউণ্টৰ কাৰণে খুলিছিলো মাতাৰ লগতে টকা ৰিসিভ কৰা নাই এসপ্তাহ পিছত বা 15 দিনৰ পিছত আমি টকাটো কি কৰিছো ৰিসিভ কৰিছো কি কৰিছো ৰিসিভ কৰাৰ লগে কি হ'ব বেংকত মানে আমাৰ যেটো কোম্পানী বেংক বেলেন্স বাঢ়ি যাব কোম্পানী বেংক বেলেন্স বাঢ়ি যাব তো বেংক বেলেন্স বাঢ়িলে মানে কি কৰিবা ৰিসিভ কৰিলে বেংক একাউণ্ট ডেবিট হ'ব কি হ'ব bank account debit বেংক একাউণ্ট ডেবিট হল 2 এতিয়া ইপিনে মাইন্ড কৰিবা এইটো খুলিছিলো কেছৰ কাৰণে বা বেংকৰ কাৰণে আমি পালো ডেবিট কৰিলো এতিয়া এই একাউণ্টৰ কিবা কাম আছে নাই একাউণ্টটো খুলিছিলো অনলি কেছলৈ পাবৰ কাৰণে কেছ যেতিয়া পাই গলো ইয়াৰ কাম কিবা আছে আৰু আছে নে কিবা কাম এক কেনসেল কৰিব লাগিব কি কৰিব লাগিব cancel তো কেনসেল কৰিলে আগতে ডেবিট আছিলে তে কি কৰিম credit কি লিখিম ইয়াত share allotment account শেয়ার এলটমেন্ট অ্যাকাউন্ট কি লিখিম শেয়ার এলটমেন্ট অ্যাকাউন্ট অ্যামাউন্ট কিমান আহিব এটি 25 into 1000 25 into 1000 মাইন্ড কৰিবা এতিয়া এটো কেতিয়া বান্ধি যেতিয়া এলটমেন্ট টকা ৰিসিভ কৰিলো পুৰুষোত্তম এলটমেন্টৰ টকাটো যেতিয়া ৰিসিভ কৰিলে এন্টি কি হলে বেংক একাউণ্ট ডেবিট টু শেয়াৰ এলটমেন্ট একাউণ্ট হল এতিয়া দুটা যদি আমি কি কৰো ক্যান্সেলেশন কৰো কি কৰো cancellation ৰিজাল্টটো কি হ'ব তো হেডৰ পৰা আগতে প্ৰথমতে এইটো নাৰেশনটো জানি লয় কি হ'ব এইটো নাৰেশনটো ইজি হয় বিং শেয়াৰ allotment money receipt on কিমান শেয়াৰ ওপৰত 25 on আমি ইয়াত एग्जांपल লৈছো কি 1000 শেয়াৰ ওপৰত 1000 shares at the rate of rupees 25 each ইয়াত আকৌ কি নাহে as per board decision নাহে কাৰণ ৰিসিভত কোনো প্ৰবলেম নাই অলৰেডি মিটিং আমি ডিসিশন কৰিছোৱে ডিসিশনত অলৰেডি তোমাৰ ৰেজুলেশ্যন নাম্বাৰটো গুছি গল গিয়া ৰিসিভৰ ক্ষেত্ৰত আমাৰ কি আহে এবিলাক মিটিং সিটিং কৰাৰ কোনো দৰকাৰ নাই হল গতিকে আমাৰ ইয়াত আকৌ কি নাহে ৰিসিভৰ ক্ষেত্ৰত as per board ৰেজুলেশ্যন নাম্বাৰটো আমি কি কৰো নেৰেশনৰ লগত এড নকৰো হ'ব বুজি পাইছো এতিয়া চোৱা এতিয়া এই দুটা যদি আমি ক্যান্সেলেশন কৰো
হল কাটা কাটি গ'ল ৰিজাল্ট আমাৰ কি হ'ব চাবা এলটমেণ্ট ইয়াত ক্ৰেডিট আছে ইয়াত ডেবিট এলটমেণ্ট ইয়াত ডেবিট ইয়াত পৰ ঐ এলটমেণ্ট ডেবিট ইয়াত ক্ৰেডিট তো ডেবিট ক্ৰেডিট কি হৈ গ'ল Cancel. ৰিজাল্টটো থাকিলে কি Bank account. ৰিজাল্ট থাকিলে কি Share capital account. যে বেংক আমাৰ বেংক একাউণ্ট ডেবিট থাকিলে এপিনে শ্বেয়াৰ কেপিটেল একাউণ্ট ক্ৰেডিট থাকিলে হয়নে মই প্ৰথমতে কৈছিলোঁ কি এপ্লিকেশ্যনৰ সময়ত যে কাটা কাটি কৰিলে বেংক ডেবিট শ্বেয়াৰ কেপিটেল একাউণ্ট ক্ৰেডিট হয় আহিছে যে বেংক ডেবিট শ্বেয়াৰ কেপিটেল একাউণ্ট ক্ৰেডিট তো বেলেঞ্চ শ্বীট শ্ব' কৰিলে কি হ'ব ইয়াতো তেনেকৈ যাব শ্বেয়াৰ কেপিটেল কি কেপিটেল Share capital. কিমান আহিলে 20. 25,000 গ'ল এইটো গুচি গ'লগৈ ইপিনে এইটো বেংক এছেট চাইড যাব 25. কিমান আছিলে 25,000 আগতে কিমান আছিলে 25,000 তো বেলেঞ্চ শ্বীট কিমান গুচি গ'লগৈ অলৰেডি 50,000 টকা গুচি গ'লগৈ ইয়াত গ'লনে Goal. কেনেকৈ গম পালোঁ প্ৰথমত 25 পিছত 25 প্লাছ 25 50 গুচি গ'লগৈ ইনটু 1000 হ'ল এতিয়া মই এইটো কিমানলৈ কৰিলোঁ এলটমেণ্ট গুচি গ'লগৈ এতিয়া এলটমেণ্টৰ পিছত এইটো কিস্তি তাৰ নাম কি আছে ফাৰ্ষ্ট কল First call. হ'ল সেই নামহে চেঞ্জ এতিয়া হ'ব আমাৰ এলটমেণ্টৰ পৰিৱৰ্তে এতিয়া আমাৰ আহিব কি ইয়াত ফাৰ্ষ্ট কল কি কল আহিব First call. যে শ্বেয়াৰ ফাৰ্ষ্ট কল আহিব এইটো মানে ফাৰ্ষ্ট প্ৰথম কিস্তি কি কিস্তি প্ৰথম কিস্তি আৰু লাষ্টৰ ফাইনেল কিস্তি আহিব এতিয়া ইয়াত আমাৰ ৰিমেইনিং কনচেপ্ট উইল বি সেম খালি আমাৰ কি হ'ব নামটো চেঞ্জ হ'ব এলটমেণ্টৰ পৰিৱৰ্তে আহিব কি ইনষ্টেড অফ এলটমেণ্ট হিয়াৰ উইল বি First call. ফাৰ্ষ্ট কল ইয়াত কি লিখিম যে শ্বেয়াৰ ফাৰ্ষ্ট কল একাউণ্ট ডেবিট Share capital account. তো শ্বেয়াৰ কেপিটেল সেমে লাগিব নেৰেশ্যন কি লিখিম সেম থাকিব আগৰটো এলটমেণ্ট নিচিনা খাতা কি থাকিব এলটমেণ্টটো First ফাৰ্ষ্ট কল capital. বিং যদি ইয়াৰ ডাইৰেকশ্যন লিখো Being share. বিং শ্বেয়াৰ First. ফাৰ্ষ্ট কল মেড ডিউ অন ডট শ্বেয়ার মানে 1000 share at the rate of rupees 25 it's as per board resolution number dot হৈ গ'ল কিবা ডাউট আছে এইটো নাই নাই মানে সেম আগৰটো খালি কি কৰিলো কপি পেস্ট কৰিলো খালি তোমাৰ চেঞ্জ কৰিলো কি ফাৰ্ষ্ট কল কি কল First call. ফাৰ্ষ্ট কল কাৰণ হেডু কিস্তি এটো কিস্তি হয় হ'ল যেতিয়া মাটি সবৰ ফাৰ্ষ্ট কলৰ টকা আৰু পইণ্ট বাঢ়ি গৈছে এসেট পাইছে ডেবিট কৰিছো ইপিনে কেপিটেল পাইছে কেপিটেল ক্ৰেডিট কৰিছো যেতিয়া এটোৰ এগেইনষ্টত আমি টকাটো পাই গলো বেংকত সোমাই গ'ল বেংক ডেবিট হ'ব Bank. আৰু ইপিনে কি হ'ব First call শ্বেয়াৰ account. Share. First call credit. ফাৰ্ষ্ট কল একাউণ্ট Credit. ক্ৰেডিট হ'ব নেৰেশ্যন এটো কি হ'ব বিং এটা আমাৰ শ্বেয়াৰ ফাৰ্ষ্ট কলৰ পৰিৱৰ্তে এলটমেণ্টৰ পৰিৱৰ্তে কি আহিব ফাৰ্ষ্ট কল আহিব কি আহিব First call. কিবা ডাউট আছে নাই কিবা ডাউট আছে নাই নাই বুজি পাইছো ৰিজাল্ট আকৌ ইয়াত যাব কিমান আকৌ প্লাস 25 আহি গ'ল গৈ 20 ফাৰ্ষ্ট কল আহিব ফাৰ্ষ্ট কল কিয় লিখিবা অ share. ইয়াৰ মেইন টপিকটো আমাৰ কি বেংক আৰু কেছ Bank or cash. সৰি Share capital. কেপিটেল ইয়াত কেপিটেল গ'ল মই যে টোটেল এড কৰি আছো এমাউন্ট বিলাক প্ৰথমত 25 পালো কিয় এপ্লিকেশন পিছত পালো এলটমেন্ট পিছত পালো 25 First call. ফাৰ্ষ্ট কল এতিয়া ৰিমেইনিং যেতিয়া আমি কি কৰিম আগৰ 3 নম্বৰ গুচি গ'ল গৈ মানে ৰোমান 3 গুচি গ'ল এতিয়া আমি কিমান আহিল আমাৰ 4. ৰোমান 4 শ্বেয়াৰ Second call. ফাইনেল কল বুলি ভাবি দিয়া Final call. ফাইনেল কল হল যেতিয়া ফাইনেল কলটা গঠি কৰিবা এন্টি কি আহিব ইয়াত আমাৰ ফাৰ্ষ্ট কলৰ পৰিৱৰ্তে Final call. ফাইনেল কল এমাউন্টটো সেম থাকিব Debit. ইয়াত নেৰেশ্যন কি আহিব বিং ইকুইটি শ্বেয়াৰ ইয়াত ইকুইটি শ্বেয়াৰ বাদ দিয়া শ্বেয়াৰ বিং শ্বেয়াৰ ফাৰ্ষ্ট কল ফাইনেল কল নেট ডিউ অন 1000 shares at the rate of rupees dot dot each dot মানে কিমান 25 25 each. as per board resolution number dot dot dt dot dot হৈ গ'ল কিবা ডাউট আছে নাই নেক্সট যেতিয়া আমি কি কৰিম ফাইনেল কলৰ টকা ৰিসিভ কৰিবা কি কৰিবা ফাইনেল কল টকা ৰিসিভ কৰিম ফাইনেল কল মানি ৰিসিভ বেংক এন্টি বেংক ডেবিট ইয়াত আমাৰ কি আহিব share final call. শ্বেয়াৰ ফাইনেল নেক্সট কি লিখিম বিং শ্বেয়াৰ Final call. Final call money. 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 বিং শ্বেয়াৰ ফাইনেল কল মানি ৰিসিভ Share. on 1000 shares at the rate of rupees 25 each কিবা ডাউট আছে নাই কাটা কাটা কৰিলে কি হৈ গ'ল আকৌ ইয়াত ৰিজাল্ট হ'ব 25 25 আহি Share গ'ল capital pay. ৰিজাল্টটো কিমান আহি গ'ল 100 আহি গ'ল আহিলে শ্বেয়াৰ দামটো কিমান আছিলে 20 100 আছিলে টোটেল এমাউন্ট অ 100 টো ডিভাইড কৰিছো চাৰিটা ভাগত কেইটা ভাগত চাৰিটা ভাগত। এটা হ'ল 25 25 25 25 টোটেল কিমান হ'ল
100 100 কিমান হ'ল 100 100 ইনটু নাম্বাৰ অফ শ্বেয়াৰ কিমান আছিলে 1000 1000 তো ৰিজাল্ট কিমান আহিব ন ইয়াত আমাৰ ৰিজাল্টটো লাষ্টত গৈ কি হ'ব আমাৰ 100 টোটেল ফুল ভ্যালু পালো 100 মানে 100 ইনটু 1000 ইপিনে কিমান আহিব rupees 100 into 1000 এমাউন্ট কিমান যাব 10 lakh 10000 1 2 3 4 5 1 লাখ আহিব কিমান আহিব 1 lakh কিমান আহিব 1 lakh 1 লাখ আহিব তো ৰিজাল্ট আমাৰ দুটা সাইড যোগ কৰিলে কি হ'ব টোটেল কৰিলে equal both side equal ব্যালেন্স শীট মিলিব লাগে মিলিছে মিলিছে। কিবা ডাউট আছে নাই আজিৰ কাৰণে আমাৰ যেটো বেসিক কনসেপ্ট আছিল কি আছিল basic concept যে শেয়াৰ ইপিনে চোৱা যেতিয়া আমি কি কৰিম পাব্লিকৰ পৰা শেয়াৰ টকাটো সাবস্ক্ৰিপশন হিচাপত কি হিচাপত subscription টকাটো যেতিয়া কালেকশন কৰিবা তো কালেকশন কৰি আমাৰ চাৰিটা কি কৰিব লাগে কিস্তি কৰিব লাগে ফাৰ্স্ট এপ্লিকেশন পিছত এলটমেন্ট পিছত ফাৰ্স্ট কল পিছত ফাইনেল কল হয় প্ৰতিটো দুটা গ্যাৰান্টি হয় তাৰ ফুল কনসেপ্ট আমি কি কৰিলে আজি বেসিক কনসেপ্ট ডিসকাশন কৰিলো হ'ব ভিডিওটো ভাল কৰি লাইক কৰিব কমেন্ট কৰিব এন্ড সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ